সকলোখিনি আহিছে যদি ক্লাছ ৰেকৰ্ডিং হ'ল মই কল কৰি লওঁ হা নতুন কিগৰাকীক চবকে কল কৰি দিয়া মই কাৰণে ষ্টেটাসো দিছিলো আজি ক্লাছত ক্লাছ হ'ব বুলি আমাৰ ক্লাছবিলাক অলৰেডি বহুত দেৰি হৈ গ'ল পূজা আৰু সৰু আমাৰ যিবিলাক ঘটনা হৈ গ'ল তাৰ কাৰণে আমাৰ ক্লাছবিলাক বহুত দেৰি হৈ গ'ল তাৰ বাবে মই মাফ খুজিছো কিছুমানে বহুত আগতেও পেমেন্ট কৰি থৈছিল কিন্তু মই ক্লাছ কৰাব পৰা নাছিলো বাকি নতুন কিগৰাকী কোন কোন আছিলে মোক এবাৰ ক'ব নেকি ইয়াত পুৰণা নতুন সকলোৱে আছে নিজৰ আনমিউট কৰি কেনে মোক কওকচোন নামবিলাক কোনে কোনে নতুনকে আজি মানে কি ফাৰ্ষ্ট ডিগ্ৰীত জইন হৈছে মই পিংকি পিংকি আহিছা তুমি পিংকি তোমাৰ নামটো আৰ্চনা নেকি নহয় পিংকি দাস পিংকি সৰি আৰ্চনা হেৰিটোৱে যা পিংকি ঠিক আছে মোক ভালকে দেখা পাইছা আৱাজটো আহিছে আৰু কোন আছিলে নতুন আৰ্চনা বৰ্তমান নতুন নেকি নহয় অৰ্চনা আগতে কৰিছা নহয় তোমাৰ পৰা আৱাজটো মানে হেৰি হৈ আছে আৰু কোন আছিলে মই আছিলো বন্দনা বৈশ্য বন্দনা আহিছা আহা বন্দনা তোমাৰ তাৰপিছত আৰু কোন আছিলে মনিতাটো আগৰ হয় দীপিকা নতুন কিগৰাকীক মই চিনাকি হ'লে ভাল হয় কাৰণ বন্দনাটো চকীপাত ল'ব নালাগে কাৰণ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী তুমি অলৰেডি লৈয়ে থৈছা অহা কালি ৰাতিপুৱা 9টা বজাত 7টা বজাত মই তোমালোকক শক্তিপাত দিম 7টা বজাত যোন কিগৰাকী নতুন হয় সুস্মিতা বাইদেউ নতুন চাগে ন মই নতুন কিগৰাকী কৈ দিছো নমস্কাৰ ভাল লাগিলে আপোনালোকক লগ পাই আৰু যিমান নতুন নতুন মুখ দেখো সিমানে ভাল লাগে আৰু আমাৰ ফেমিলিটো বাঢ়ি গৈ থাকে আমি যিহেতু ৰেকিৰ এটা ফেমিলি হয় গোটেইখিনি প্ৰতিভা ডেকা আছে আৰু কোন কোন আহিছে কি কৈছে মণিমুগ্ধ গোস্বামী ন আপুনি ভিডিঅ' অন কৰিব অসুবিধা আছে নেকি আপোনাৰ মই কৈ দিছো নতুন সকলক যদি ভিডিঅ'টো অন কৰে কি হয় আমাৰ কানেকশ্যনটো হয় এনাৰ্জি মানে আমাৰ যিটো কানেকশ্যন হয় ভিডিঅ' অন কৰি ক্লাছটো কৰিলে ভাল লাগে পাৰিলে যদি অসুবিধা হয় তেতিয়া একো কথা নাই আৰু এইটো নাভাবিব মোৰ ঘৰৰ মানুহ আহিব ক্লাছটো চাব কিবা মই কওঁ ঘৰৰ কোনোবা যদিও পাৰ্চন আছে আপোনালোকে তেওঁলোকক শুনিব দিব পাৰে ক্লাছটো মই ভাবো মই শিকোৱাৰ পৰা কিবা এটা 1% হ'লেও কিবা এটা শিকি যাব কোনোবাই যদি কয় যে মোৰ ঘৰৰ ৱাইফে শিকিব বিচাৰে মানে চাব বিচাৰিছে ভিডিঅ'টো একো কথা নাই চবে চাব পাৰে ডিম্পি চবে জইন হ'লে এই এগৰাকী জইন হ'ব পৰা নাই তেখেতৰ চাগে নেটৱৰ্ক প্ৰব্লেম নেকি ওকে আৰু এগৰাকী কোনে ফোন কৰিছে ৰবা তেওঁ ময়ো নতুন আছো ছাৰ মই আপোনাক ফোন কৰিম বুলি ভাবিছিলো মই জইন কৰিব পৰা নাছিলো এতিয়া হৈছে জইন কেতিয়াবা এনেকুৱা প্ৰব্লেম হয় আৰু ফাৰ্ষ্ট ক্লাছত আচলতে বহুতে জইন কৰিব পৰা নাই বা এনেকা কৈ থাকে একো কথা নাই তেজুমণি জইন হ'ল নাই বাৰু তেজুমণি ডিম্পি চোৱাচোন মই এটা বস্তু দিব লাগে দি লওঁ হোৱাটছএপত কোনে কোনে জইন হৈছে চাই লওঁ আছে লেকি ফাৰ্ষ্ট ডিগ্ৰী ক্লাছত আপোনালোকে জইন হ'বলৈ আহিছে সকলোৰে কিবা এটা নহয় সৰু সুৰা আমাৰ মানুহৰ লাইফত সৰু সুৰা প্ৰব্লেম সকলোৰে থাকে হয়তো কোনোবা কাৰোবাৰ একো নাথাকিবও পাৰে মই কৈছো ধৰক কাৰোবাৰ শাৰীৰিক প্ৰব্লেম থাকিব পাৰে কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ কাৰোবাৰ মানি প্ৰব্লেম আমি ৰেকিলৈ অহাৰ পাছত আমাৰ কি হয় আমাৰ সকলোখিনি প্ৰব্লেম লাহে লাহে আঁতৰিব ধৰে আৰু এইটো নহয় যেন আজি মই কাইলৈ ৰাতিপুৱা মৰ্ণিং আপোনালোকক শক্তিপাত দিম শক্তিপাত দিয়াৰ পাছতে আমাৰ চব প্ৰব্লেম শেষ হ'ব মই এদিন হিলিং কৰিম সকলোখিনি প্ৰব্লেম শেষ হ'ব সেইটো নহয় বিশ্বাসটো মেইন আজি আপোনালোকে বিশ্বাস কৰিয়েই ইয়ালৈ আহিছে বিশ্বাসটো মেইন হয়
কাৰণ মোৰ লাইফতো মই দেখিছো চেঞ্জিং, আৰু মোৰ আগৰ ষ্টুডেণ্টছক একদম মই কি ফাৰ্ষ্ট যেতিয়া জুমত ক্লাছ কৰাইছিলো সেই সকলো মোৰ তাত আহি থাকে। যেনে মই এক্সাম্পল এটা দিলে মানে পম্পী আছে, অনামিকা আছে, সাবিত্ৰী বাইদেউ আছে, তেওঁলোকে ফাৰ্ষ্ট ষ্টুডেণ্ট হয় মোৰ জুম ক্লাছৰ। মই এনে অফলাইন ক্লাছৰ বেলেগ ষ্টুডেণ্ট, কিন্তু তেওঁলোকে আজিও আহি থাকে। কেলে? তেওঁলোকে কিবা এটা চেঞ্জিং তেওঁলোকৰ লাইফত পাইছে। সেইকাৰণে বিশ্বাসত আহিব, বিশ্বাসত কৰিব। মই আপোনালোকক কৈছো, আৰু 30 দিন কণ্টিনিউৱাছলি ৰেকি কৰিবই। আপোনালোকক মই যিখিনি শিকাই দিম, যিখিনি কৰিবলৈ দিম, সদায় কৰিব। আৰু এইটো নহয় ৰেকি এনেকুৱা নহয় মেডিটেশ্যন একদম আপোনালোকে 2 ঘণ্টা 3 ঘণ্টা ধৰি বহিব লাগিব, মেডিটেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কাৰণে ৰেকি আপোনালোকৰ আহিব বা ৰেকি শক্তি আপোনালোকে পাব। এনেকুৱা কোনো কথা নাই। ফাৰ্ষ্ট সপ্তাহত আপোনালোকে 12 মিনিট 12 মিনিট ৰাতিপুৱা সময়ত আপোনালোকক নিজক দিব লাগিব। নিজৰ ঘৰখনক শুদ্ধ কৰিবলৈ, নিজৰ ঘৰখন প্ৰটেকশ্যন দিবলৈ, নিজৰ ঘৰখনক কেনেকে আপোনালোকে পজিটিভ বনাব তাৰ সেয়া মই শিকাম আপোনালোকক। ৰেকি ফাৰ্ষ্ট ডিগ্ৰীত আমি কি শিকিম? ফাৰ্ষ্ট ডিগ্ৰীত আমি ৱাটাৰ চাৰ্জিং শিকিম। ৱাটাৰ চাৰ্জিং আমি সেইদিন যিটো ৱাটাৰ চাৰ্জিং ধৰক আপোনালোকে বটল এটা এনেকে ঘৰৰ মানুহৰ কাৰণে ৰাতিপুৱা গধূলি, ৰাতিপুৱা সময়ত চাৰ্জ কৰি দিলে 24 ঘণ্টাৰ কাৰণে চাৰ্জ থাকিব। নিজৰ কাৰণে ফাৰ্ষ্টতে চাৰ্জ কৰি খাব, তাৰপিছত ঘৰৰ মানুহখিনিক দিব পাৰিব, ঘৰখন পজিটিভ কেনেকে কৰিব গোটেইখিনি শিকোৱা হ'ব। আৰু ৰাতিপুৱা শুই উঠি আমি ফাৰ্ষ্টতে কি কৰিম? আমাৰ ৰেকি মই যিখিনি শিকাম, আমাৰ মাইণ্ডটো, মেইনলি মাইণ্ডটো পজিটিভ হ'ব। আমাৰ মাইণ্ড পজিটিভ হ'ব। আপোনালোকৰ পৰা আপোনালোকৰ কিছুমান বস্তু নিজে নিজে আপোনালোকৰ পৰা আঁতৰি যাব। নিজে নিজে কিছুমান বেয়া গুণ আঁতৰি যাব। ধৰক আপোনালোকৰ কথা কোৱা, আপোনালোকৰ ব্যৱহাৰ, এইখিনি চব চেঞ্জিং আহিব ৰেকি। এনেকুৱা নহয় এইটো ৰেকি যাদু মন্ত্ৰ নহয়। ৰেকি কোনোবাই ক'ব পাৰে ৰেকি আপোনালোকে এতিয়া আহিছে, আপোনালোকক কোনোবাই ওচৰৰ পাজৰ বা ঘৰৰ মানুহে ক'ব পাৰে, মোকো কৈছিলে আগতে যাদু কৰে, যাদু মন্ত্ৰ কৰে, এনেকুৱা কোনো কথা নাই ৰেকিত। যাদু মন্ত্ৰ নহয়। মৰ্ণিং শুই উঠি আপোনালোকে ফাৰ্ষ্টতে 5টা এফাৰ্মেশ্যন, 5টা আমাৰ যিটো ৰেকিৰ 5টা নীতি আছে সেইটো ক'ব লাগিব। সেইখন কাগজ ডিম্পীয়ে আজি যদি নতুন গ্ৰুপ বনাইছে, ডিম্পী নতুন গ্ৰুপত দি দিব, নহ'লে পুৰণা গ্ৰুপতে ডিম্পী আছে, পম্পী আছে বা সাবিত্ৰী বাইদেউ, অনামিকা যোনে আছে তেওঁলোকে দি দিব। আপোনালোকে পাই যাব। এখন কাগজত লিখা থাকিব আমাৰ 5টা নীতি, যিটো নেকি আমি ৰাতিপুৱা শুই উঠি সদায় কোৱাৰ পাছত আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেইটো এক্টিভ হৈ যাব। সেইকেইটা হৈছে কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো। ৰাতিপুৱা শুই উঠিয়ে বিচনাত আপোনালোকে ক'ব লাগিব যেন কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। তাৰ পাছত ক'ব লাগিব কেৱল আজি দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজি দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজি দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে, উদ্যম আৰু সততাৰে মই কৰিছো। কেৱল আজি দিনটোৰ কাৰণে মোৰ জীৱনত সকলো সুখ আৰু আনন্দৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিছো। মই ঈশ্বৰক বুলি নহয়, মই সকলোকে ধন্যবাদ দিবলৈ মই শিকাও। গ্ৰেটিটিউড মাইণ্ডটো যেতিয়া আমাৰ আহিব, হাৰ্ট চক্ৰ আমাৰ যেতিয়া বেলেঞ্চ হ'ব, অট'মেটিকলি আমাৰ গ্ৰেটিটিউড মানুহৰ প্ৰতি আমাৰ ধন্যবাদটো আহিবই। চৰি 1 ছেকেণ্ড, মোক বাৰে বাৰে তেখেতে ফোন কৰি আছে, মই ধৰি লওঁচোন দেই। নেলাগে দিবলৈ। ডিম্পী, তুমি মোক মনত পেলোৱা নাই মেডিটেশ্যন কৰাম কৈছিলো? অ মই ক্লাছে কৰাব বুলি ভাবিছিলো। মেডিটেশ্যন কৰিব নে ক্লাছ কৰিব কওক? আগতে মেডিটেশ্যন এটা কৰি লওঁ নি? কৰো। মেডিটেশ্যন এটা দৰকাৰ। সকলোৱে কওক মেডিটেশ্যন লাগিব নে? মই একদম পাহৰি গৈছিলো মেডিটেশ্যনৰ কথা। লাগিব। লাগিব। তেতিয়াহ'লে আপোনালোকে চৰি ক্লাছৰ মাজতে চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি বহি লওক। পুৰণা নতুন সকলেতো গম নাপাব। আপোনালোকে ৰাজহাড় চিধা কৰি চকু বন্ধ কৰি বহি লওক। আজি বহুত দিনৰ পাছত ক্লাছ কৰাৰ কাৰণে অকমান, বহুত দিন, আমাৰ এমাহ 1.5 মাহ মানে হ'ল নেকি ক্লাছ নকৰা ডিম্পী? বহুত দিন গেপ হৈ গ'ল আচলতে। বহুত দিন গেপ হৈ গ'ল।
চকু বন্ধ কৰি আপোনালোকে সকলোৱে বহি লওক ৰাজহাড় চিধা কৰি লওক আৰু দীঘলকে উশাহ লওক আৰু মুখেদি লাহে লাহে এৰি দিয়ক আপোনালোকে উশাহ লওঁতে অনুভৱ কৰক পজিটিভ খিনি লৈছে আৰু লাহে লাহে নিগেটিভ খিনি এৰি দিয়ক আৰু সেই উশাহত আপোনালোকে শান্তি অনুভৱ কৰক আকৌ দীঘলকে উশাহ লওক আৰু লাহে লাহে মুখেদি এৰি দিয়ক দীঘলকে উশাহ লওক আৰু লাহে লাহে মুখেদি সেই উশাহ এৰি দিয়ক সকলো নিগেটিভ মনৰ পৰা আঁতৰাই দিয়ক যিখিনি নিগেটিভ চিন্তা আছিল আপোনালোকৰ মনৰ পৰা সকলোখিনি এৰি দিয়ক মনে মনে আওৰাওক আপোনালোকে মই শান্ত মই শান্তিপূৰ্ণ মই শান্তিপূৰ্ণ আৰু আপোনালোকে অনুভৱ কৰক আপোনালোকৰ শৰীৰটো ওপৰৰ পৰা এটা শুদ্ধ বগা পোহৰেৰে আপোনালোকক আৱৰি ধৰিছে লাহে লাহে সেই পোহৰ আপোনালোকৰ যিটো ৰুমত আপুনি বহি আছে সেই গোটেই ৰুমটো আৱৰি ধৰিছে আপুনি শান্তি অনুভৱ কৰিছে আৰু মোৰ লগত আওৰাওক আমি আজি মানিৰ কাৰণে এফাৰ্মেশ্যন দিম মই ধনক আদৰ কৰো আৰু ধনেও মোক আদৰ কৰে I am a money magnet I am a money magnet I loves money money loves me মই প্ৰতিদিনে নতুন আয়ৰ সুযোগ পাওঁ ইউনিভাৰ্ছে সদায় মোক প্ৰাচুৰ্যৰে ভৰাই দিয়ে মই ধনৰ যোগ্য মোৰ পৰা যেতিয়া ধন যায় তাৰ বহুত গুণে পুনৰ মোৰ ওচৰলৈ ঘূৰি আহে
মই সদায় কৃতজ্ঞতাৰে ভৰপূৰ কাৰণ মোৰ জীৱনত টকা আৰু প্ৰাচুৰ্য সদায় উপস্থিত মোৰ লাইফত ধন ধানৰে ভৰি পৰিছে মই তাৰ কাৰণে ইউনিভাৰ্চৰ ওচৰত সদায় গ্ৰেটিটিউড ধন মোৰ ওচৰলৈ মোৰ জীৱনত সহজতে আহে মই ধনৰ লগত সদায় মিলি আছো সুখ সমৃদ্ধি ধন সম্পদ আৰু সুযোগ সদায় মোৰ মাজত আকৰ্ষিত হৈ আছে মই সুখী মই ধনী আৰু প্ৰাচুৰ্যৰ জীৱন যাপন কৰিছো মই এতিয়া আমি আমাৰ হেল্থলৈ আহো মোৰ শৰীৰ সুস্থ আৰু শক্তিশালী মই প্ৰতিদিনে নতুন শক্তি আৰু উৰ্জা অনুভৱ কৰোঁ মোৰ শৰীৰৰ প্ৰতিটো কোষ স্বাস্থ্য আৰু পজিটিভ শক্তিৰে ভৰপূৰ মই মোৰ স্বাস্থ্য যত্ন লওঁ আৰু স্বাস্থ্যই মোৰ যত্ন লয় মই সুস্থ আৰু মই আনন্দময় জীৱন যাপন কৰিছো মই প্ৰতিদিনে স্বাস্থ্যকৰ খাদ্য পানী আৰু বতাহ গ্ৰহণ কৰিছো মোৰ মন শান্ত মোৰ শৰীৰ নিৰোগী ইউনিভাৰ্চৰ চিকিৎসা শক্তি সদায় মোৰ লগত আছে মই সদায় গ্ৰেটিটিউড মোৰ স্বাস্থ্যৰ বাবে সদায় কৃতজ্ঞ মই মোৰ সুস্বাস্থ্য শান্তি আৰু সমন্বয়ৰ লগত জীৱন যাপন কৰিছো এতিয়া আমি আমাৰ সম্পৰ্কত আহো মই মৰম দিবলৈ যোগ্য আৰু মৰম পাবলৈও যোগ্য মই প্ৰেম পাবলৈও যোগ্য আৰু প্ৰেম দিবলৈও মই যোগ্য মোৰ জীৱনত সদায় মৰম সন্মান সম্পৰ্ক আহি থাকে মই মোৰ সংগীক বুজো আৰু তেওঁ মোক বুজি পায় প্ৰেম শান্তি আমাৰ সম্পৰ্কত সদায় থাকে মই স্বাস্থ্যকৰ সন্মানজনক আৰু সুখী সম্পৰ্কক আকৰ্ষণ কৰোঁ মই মোৰ জীৱন সংগীৰ লগত সময় কটাই আৰু আনন্দ আৰু শান্তি অনুভৱ কৰোঁ মোৰ হৃদয় সদায় প্ৰেম আৰু দয়াৰে ভৰপূৰ মই মোৰ সংগীক যিকোনো ভুলৰ বা দুখৰ ক্ষমা কৰোঁ আৰু তেওঁ মোক ক্ষমা কৰি দিয়ে মই সদায় সুখী সুস্থ আৰু স্থিৰ সম্পৰ্ক উপভোগ কৰোঁ প্ৰেম শক্তি সদায় মোক আৰু মোৰ সম্পৰ্কত আৱৰি আছে।
অকমান সময় আমি এইখিনি অনুভৱ উপভোগ কৰোঁ গুড ৰিলেশ্যনশ্বিপ গুড হেল্থ আমাৰ ফালে আকৰ্ষিত হৈ আছে I am a money magnet I am a love magnet I am a healthy magnet thank you universe thank you Reiki Shakti thank you all archangel আৰু আমাৰ গাৰ্জিয়ান এঞ্জেলক ধন্যবাদ দিয়ক এতিয়া হাত দুখন মোহাৰি আপোনালোকে আপোনালোকৰ চকুত দি লাহে লাহে নিজৰ সময় লৈ চকুকেইটা খুলক আপোনালোকে 5টা নীতিৰ কথা গম পাইছেনে নতুন সকলক সুধিছো 5টা নীতি কেৱল আজি বুলি কিয় কলো আপোনালোকেতো ক'ব পাৰে আমি আজি শপত ললো আজিৰ পৰা মই যিকোনো কাৰণত সকলোকে ক্ষমা কৰি দিছো বুলি আজিৰ কাৰণে সদায় কিয় ক'বলৈ দিছো গম পাইছেনে এইটো আমি বহুতে জানে আমি কেতিয়াবা মই এক্সাম্পল আগতে দিয়েছো ধৰক নতুন বছৰৰ দিনাখন আমি আজিৰ পৰা এইটো নকৰো এইটো কৰিম এনেকে বহুত শপত লয় কিমান দিন শপতটো থাকে এদিন থাকে দুদিন থাকে এমাহ থাকে তাৰপিছত আকৌ আমি একেটা ভুলকে কৰো কিন্তু আমি ৰাতিপুৱা শুই উঠি যদি আমি এই 5টা যদি আমি কৰো কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো মই শান্তিত আছো আমি কাৰোবাক যেতিয়া ফৰগিভ মাফ কৰিব খুজো মাফ কৰিলে আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ হয় আমি শান্তি পাওঁ মনত চাবচোন কেতিয়াবা কাৰোবাক খং কৰিলে মোৰ ওচৰত যদি কোনোবাই হিলিং কেতিয়াবা কয় মোৰ আমুকৰ লগত মনোমালিন্য হৈছে তেওঁ মোক এনেকে কৰিছে মই তেওঁৰ লগত মোৰ এতিয়া বেয়া হ'ল মই কি কৰিম মই তেতিয়া কওঁ আপুনি যিটো আমাৰ হোপন প্ৰেয়াৰটো যদি মই ক'বলৈ দিওঁ তেতিয়া মোক সোধে যে কিয় মই চৰি ক'ম তেওঁহে মোৰ লগত ভুল কৰিছে মই তেতিয়া কওঁ যোনে ভুল নকৰক আই এম চৰি যেতিয়া ক'ব তেওঁ ৰিয়েলাইজ কৰিব তেওঁ মাইণ্ডে ৰিয়েলাইজ কৰি তোমাক তেওঁ আহি মাফ খুজিব ঠিক তেনেকে যেতিয়া আমি কোনোবাই যদি ভুল কৰে আমি যদি তেওঁক মাফ কৰিবলৈ শিকো তেতিয়া চাবচোন কেনেকে স্মুথলি যাব ঠিক তেনেদৰে কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো এইটো ৰাতিপুৱা মৰ্ণিং ক'ব কেৱল আজি দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো আৰু লগতে কেৱল আজি দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো কেৱল আজি দিনটোৰ কাৰণে মই নিজৰ কৰ্ম সম্পূৰ্ণ একাগ্ৰতা আৰু উদ্যম সততাৰে মই কৰিছো কেৱল আজি দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আনন্দৰ কাৰণে ঈশ্বৰক গ্ৰেটিটিউড দিছো মই ইয়াৰ বাহিৰেও আৰু এটা কথা কম আৰু এটা কম যে আমি কেতিয়াও বেলেগৰ লাইফত সোমাব নালাগে আৰু বেলেগক আমি ধৰ কাৰোবাৰ লাইফত সোমাই আমি ইণ্টাৰফেয়াৰ কৰিব নালাগে সেইটো এটা আপোনালোকে আজিৰ পৰা কৰিব আৰু এতিয়া ৰেকি যেতিয়া কালি আপোনালোকে শক্তিপাত ল'ব শক্তিপাত লোৱাৰ লগে লগে আপোনালোকৰ কিছুমান বেয়া গুণ মই আছে বুলি কেতিয়াও নকওঁ মই কৈছো কেতিয়াবা কিবা থাকিলেও আঁতৰি যাব লাহে লাহে আৰু আপোনালোকৰ মাজত যিটো বন্ধু বান্ধৱ সম্পৰ্কীয় কোনোবা থাকে মোক ৰেকি যেতিয়া শক্তিপাত লোৱাৰ পাছত যেতিয়া ৰেকি আপোনালোকে প্ৰেক্টিচ কৰে যেতিয়া হিলিং কৰে সদায় যেতিয়া চেল্ফ হিলিং কৰে তেতিয়া মোক কয় মেম আমুকে মোক নমতা হ'ল মোৰ ওচৰৰ পৰা আমুক একো নকৰাকে আঁতৰি গ'ল কি হয় যিবিলাক আপোনালোকৰ লাইফত ফেক থাকিও লাভ নাই তেওঁলোকে অট'মেটিকলি লাহে লাহে আঁতৰি যাব
ফাইনেন্সিয়েল প্ৰব্লেম লাহে লাহে দূৰ হ'ব, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম লাহে লাহে দূৰ হ'ব, শৰীৰত কিবা প্ৰব্লেম আছে যদি সেইবিলাকো লাহে লাহে আপোনালোকৰ দূৰ হ'ব। এদিনত নহয় যে আজি ৰেকি ললো কালি শেষ হ'ব, সেনেকুৱাও নহয়। আপোনালোকে কণ্টিনিউৱাছলি 1 মাহ প্ৰেক্টিচ কৰিব। ফাৰ্ষ্ট সপ্তাহত আপোনালোকে 12 মিনিট নিজকে দিব, আৰু ৰাতিপুৱা শুই উঠি কি কি কৰিবলগীয়া আৰু বহুত কৰিবলগীয়া আছে, মই কম। এটলিষ্ট আধা ঘণ্টা আপোনালোকে দিব, মই কোৱা নাই 2 ঘণ্টা 3 ঘণ্টা মেডিটেশ্যন কৰক। ৰেকি কৰিবলৈ আহিছে যে মেডিটেশ্যন কৰক, মাছ মাংস নাখাব, এইটো নকৰিব সেইটো নকৰিব। এতিয়া মোক সুধিব, মই সদায় কোৱা কথাখিনি মই বুজাই লৈছো আপোনালোকক। মোক আজি ফোন কৰিছিলে পিংকি হাজবেণ্ডে ফোন কৰিছিল যে আজি তাই ৰেকি ক্লাছ কৰিব। পিংকি শুনিছা ন তুমি? তোমাক লৈ পিনি মই কৈছো তোমাক ক্লাছত মই বুজাই দিম কৈছিলোৱে। মোক সুধিছিলে যে আজি মাছ মাংস খাব পাৰিম নাই? মই এটা কথা কওঁ, মাছ মাংস খাব পাৰিম নাই, যদি নিজৰ মনেদি কয় যে মই আজি ৰেকি হিলিং ল'ম বা ৰেকি শক্তিপাত ল'ম, মই মাছ মাংস খাম নে নাখাম দুধু মুধুৰত আছো। যদি খাবলৈ মন যায় খোৱা, কিন্তু যদি মনেদি কয় নাই মই নাখাওঁ, ইনটিউচন নিজৰ মনেদি যি কয় সেইটো শুনিবা। মই এইটো নকওঁ যে খাবও লাগিব, মই নাখাব লাগিবও নকওঁ, খাব লাগিবও নকওঁ। মই আগতেও কৈছো শক্তিপাত ল'বৰ দিনাখন লোৱাৰ আগত যিহেতু ৰাতিপুৱা দিয়া যাব, একো তোমালোকে ৰাতিপুৱা সময়ত বিস্কুট লাল চাহ খাব পাৰিব শক্তিপাত লোৱাৰ আগত, কিন্তু এনেকুৱা কথা নাই যেন 21 দিন আত্মশুদ্ধি কৰিব লাগিব। ময়ো আত্মশুদ্ধি কৰিছিলো ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী লওঁতে। মই যেতিয়া মই ললো মোৰ গুৰুৰ ওচৰত, তেতিয়া মই তেওঁক সুধিছিলো আত্মশুদ্ধি কৰিব লাগিব নেকি? তেতিয়া গুৰুৱে কৈছে তোমাৰ মনৰ কথা, তুমি যদি কৰা আত্মশুদ্ধি তুমি কৰিব পাৰা। আত্মশুদ্ধি কৰিলে তোমালোকে কি গাখীৰ চেনি মিঠাই ময়দা গাখীৰ চাহ লাল চাহ খাব পাৰিবা, গাখীৰ চাহ খাব নোৱাৰা, এনেকুৱা বহুত কিছুমান বস্তু আছে খাব নোৱাৰিবা। এইটো তোমালোকক মই শিকাই দিছো। মন যদি গৈছে কৰিব পাৰা। মোক কিন্তু এনেকুৱা কোনো কথা নাই যে কৰিবই লাগিব, কাৰণ ইয়াত পুৰণাসকলে আছে, তেওঁলোকে নোখোৱাকেও কৰিছে, কৰি লৈ তেওঁলোকে পাইছে নাই। মই গ্ৰেণ্ড মাষ্টাৰ ললোহি। মই আত্মশুদ্ধি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীত কৰিছিলো, তাৰপিছত মই কৰা। সেইটো সেইবুলি নহয় মই একদম জীৱ হত্যা কৰি লৈ মই মাছ মাংস খাইছো। আমাৰ নৰ্থ ইষ্টৰ ইয়াৰ যিটো চবেই প্ৰায়ে মাছ মাংস খাই, মই এৰিবলৈ নকওঁ। কাৰণ শুনা, কিছুমানৰ কি হয় আত্মশুদ্ধি 21 দিন কৰিবলৈ দিয়ে। 21 দিনৰ ভিতৰত তেওঁলোকে ঘৰৰ কাৰণে আমাৰ যিহেতু নৰ্থ ইষ্টত প্ৰায় মানুহে খায়, কিছুমান আজিকালি নিৰামিষ হৈছেও, ঘৰৰ মানুহৰ কাৰণে। এতিয়া আমাৰ ইয়াত বেছিভাগ আমাৰ মাইকী মানুহে আছে, তেওঁলোকে ঘৰৰ মানুহৰ কাৰণে বনাবই লাগিব, ল'ৰা ছোৱালীৰ কাৰণে বনাবই লাগিব। বনাই থাকোতে তেওঁলোকে যদি আজি মাংস বনাইছো, মই যদি খাব পাৰিলো হয়, 21 দিনটো কেতিয়া শেষ হব, 21 দিন কেতিয়া শেষ হব, আকৌ আৰু ল'ৰা ছোৱালীকতো বনাই খুৱাবই লাগিব, মানুহজনক বনাই খুৱাবই লাগিব। সেই মনৰ ভাৱটো লৈ নোখোৱাকে থাকি লাভ নাই, তাতকে খোৱাই ভাল। বুজি পাইছা আত্মশুদ্ধিৰ কথাটো? মোক যিহেতু তোমালোকে সুধিবা যে আত্মশুদ্ধি কি হয়, ইয়াত কিবা ডাউট আছে যদি তোমালোকে মোক সুধিব পাৰা। মই ফাৰ্ষ্ট ক্লাছত মই এইখিনি বুজাই ল'ম তোমালোকক। কিবা ডাউট আছে আত্মশুদ্ধিত? তোমালোকেতো শুনিছা আত্মশুদ্ধি, নতুন সকলে সুধিবলগীয়া আছে নেকি কিবা? বুজি পাম। হয় শুধ পিংকি, কিবা সুধিবা? সোধা। নাই বুজি পাইছো। বুজি পাইছা? শুনা, মই আগৰ ক্লাছত বহুত বাৰে এই উদাহৰণটো দিছো, মই নিজে দেখাৰ কাৰণে মই এই উদাহৰণটো দিছো। মই যেতিয়া আগৰ ক্লাছত মানে কৰাইছিলো, তেতিয়া মই নতুন নতুন ক্লাছ কৰাবলৈ আৰম্ভ কৰিছো। মোকটোতো আমাৰ গুৰুৱে এইখিনি কথা বুজাই দিলে। মই দেখিছো এদিন ফেচবুকত ভিডিঅ'ত দেখিছো, আজিকালিতো চব ছচিয়েল মিডিয়াৰে কথা হয়। তেতিয়া দেখিছো আজি মোৰ আত্মশুদ্ধি শেষ হ'ল, 21 দিন ৰেকি শক্তিৰ আত্মশুদ্ধি শেষ হ'ল, আজি মই মাংসৰে ভাত খাম বুলি তেওঁ গেছত মুৰ্গী জ্বলাই পিনি পোষ্ট এটা দিছিলে, আজি মই মাংস খাম বুলি। মই সেই পোষ্টটো একচুৱেলি স্ক্ৰীনশ্বট মাৰি থবলৈ পাহৰি তেনেকুৱা ভাবো নাছিলে। তাত সেনেকে 21 দিন কেতিয়া হ'ব, কেতিয়া মাছ মাংস খাম, 21 দিন কেতিয়া হ'ব, কেতিয়া এনেকে কৰাতকে খোৱাই ভাল। বুজি পাইছে মোৰ কথাটো? সেইকাৰণে মই কৈছো তোমালোকৰ মনৰ কথা, ইনটিউচন, মনে যি কয় সেইটো কৰিবা। 1 নম্বৰ কথা। 2 নম্বৰ কথা, ৰেকি আজি মই তোমালোকক আজিৰ পৰাই মই ভিডিঅ' বিলাক দিম, ক্লাছত দি দিব গ্ৰুপত। চেল্ফ ফিলিং আজিও কৰিব পাৰিবা, এনেকুৱা একো কথা নাই। কিন্তু তোমালোকে যদি বোলে নহয় মেম মই শক্তিপাত লোৱাৰ পাছত কৰিম, শক্তিপাত লোৱাৰ পাছতো তোমালোকে চেল্ফ ফিলিং কৰিব পাৰিবা। আৰু ইয়াত এটা কথা, চেল্ফ ফিলিং কৰি আছা বোলে 2 দিন কৰিলো, এদিন কৰবাত বাহিৰলৈ যাব লগা হ'ল, মই
কৰিব নোৱাৰিলো মোৰ হাতৰ পৰা ৰেকি শক্তি গুচি গ'ল নেকি এনেকুৱা কুৱেশ্যন বহুত আহে যে মই বাহিৰত ফুৰিবলৈ গৈছিলো মানে ৰেকি কৰিব নোৱাৰিলো হিলিং কৰিব নোৱাৰিলো ৰেকি মোৰ পৰা গুচি গ'ল নেকি এনেকুৱা কোনো কথা নাই এবাৰ যদি শক্তিপাত লোৱা হয় ওৱান টাইম শক্তিপাত ফাৰ্ষ্ট ডিগ্ৰীৰ কাৰণে লোৱা ছেকেণ্ড ডিগ্ৰীৰ কাৰণে লোৱা লাইফ টাইমৰ কাৰণে ৰেকিয়ে থাকিব এসপ্তাহ বন্ধ হ'ল এমাহ বন্ধ হ'ল এক বছৰ বন্ধ হ'ল আকৌ ৰেকি প্ৰেক্টিচ কৰা ৰেকি আহিবই মোৰ ওচৰত তেনেকুৱা বহুত ষ্টুডেণ্ট আহিছিলে এতিয়া বন্দনাই বেলেগত ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী শক্তিপাত লৈ থোৱা আছে তুমি ল'ব নালাগে শক্তিপাত যদি মোক কোৱা যে মেম নহয় মই আপোনাৰ পৰা ল'ম মই দি দিব পাৰিম কোনো ডাঙৰ কথা নহয় কিন্তু এবাৰ শক্তিপাত লোৱাৰ পাছত গুৰু যোনে নহওক শক্তিপাতটো ছেমেই হয় সব গুৰুৰে শক্তিপাত একে চবে একে ধৰণেই দিয়া যায় কাৰোবাৰ ধৰা পজিটিভনেছটো বেছি থাকে অৰাটো বেছি ষ্ট্ৰং থাকে সেনেকুৱা কিবা কথা থাকে কিন্তু এনেকুৱা কথা নাই যেন মই বেলেগৰ ওচৰত লৈ আহিছো আপোনাৰ ওচৰত মেম ল'ম ল'লেও ল'ব পৰা নল'লেও কথা নাই মইতো 3-4জন গুৰুৰ ওচৰৰ পৰা শক্তিপাত লৈছো কিন্তু চাইছো চব ছেম শক্তিপাত লোৱাৰ পাছৰ পৰা তোমালোকৰ কাৰণে একদম লাইফ টাইমৰ কাৰণে ৰেকি আহি যাব আৰু তাৰ পাছত তোমালোকে এই যিটো পঞ্চনীতিৰ কথা কলো সেইটো কৰাৰ পাছত তোমালোকে নিজক হিলিং কৰিব লাগিব নিজক হিলিং কৰিবলৈ এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব ৰাতিপুৱা শুই উঠি গা ব্ৰহ্ম মুহূৰ্তত উঠিলো ব্ৰহ্ম মুহূৰ্তত উঠি গা পা ধুই মই ৰেকি হিলিং কৰিম নেকি এনেকুৱা কোনো কথা নাই ৰেকি হিলিং তোমালোকে বিচনাতে কৰিব পাৰিবা মই হিলিং শিকাই দিম আবাহন শিকাই দিম ৰাতিপুৱা শুই উঠিলা শুই উঠি বিচনাতে নিজৰ 12 পইণ্ট হিলিং কৰিবা 24 পইণ্টৰো অডিঅ' দিয়া যাব 24 পইণ্ট কেনেকে কৰে হিলিং দিয়া যাব কিন্তু মই কওঁ 12 পইণ্ট কৰিলেও আমাৰ 24 পইণ্ট হৈ যাব কেনেকে হ'ব 12 পইণ্ট কৰিলে 24টা পইণ্ট গোটেইকেইটা পইণ্টৰ লগত পইণ্ট কানেকশ্যন আছে আৰু ৰেকি হিলিং এনেকুৱা নহয় তোমালোকে আজি যে ধৰা মই ক'লো 30 দিন কণ্টিনিউৱাছলি তোমালোকে প্ৰেক্টিচ কৰিবাই যদি 30 দিনৰ ভিতৰত কোনোবা দিনাখন তোমালোকে দিনত কৰিব নোৱাৰিলা কৰবাত গৈছিলা কৰিব নোৱাৰিলে ৰাতিপুৱা ল'ৰা ছোৱালী পৰীক্ষা থাকিলেও কেতিয়াবা কৰা নহয় তেতিয়া কি কৰিবা তেতিয়া ৰাতি শুব টাইমত মই আবাহন শিকাই দিম কেনেকে আবাহন কৰিব লাগে আবাহন কৰিলা হাত দুখন মোহাৰি ৰেকি শক্তি মোৰ হাতত আহা বুলি ক'লেও ৰেকি আহিব হাত দুখন মোহাৰি ক'বা হাৰ্ট চক্ৰত হাত দিবা শুই থাকিবা হাত ৰাতি য'তেই নাযাওক ৰাতিপুৱা দেখিবা নিজকে একদম এক্টিভ এনাৰ্জেটিক হেলথি অনুভৱ কৰি উঠিবা এইটো এটা ৰেকি ৰাতিপুৱা যদি হিলিং কৰিব নোৱাৰা ৰাতি এনেকে দি থবা কাৰোবাৰ ঘৰত গ'লা আলহী ঘৰত তুমি আলহী ঘৰত 2 দিন থাকিব লগা হ'ল 2 দিন থাকিব লগা তুমি ক'ব নোৱাৰিবা ন মই হিলিং কৰি লওঁ দেই দৰ্জা ঘৰ হুক মাৰি পিনি তুমি আলহী ঘৰতো হিলিং কৰিব নোৱাৰিবা ৰাতি শুবৰ টাইমত হাত দুখন মোহাৰি ৰেকি শক্তি মোৰ হাতত আহক মোৰ হাতত হিন্দীত কওক ইংলিছত কওক অসমীয়াত কওক যাৰ যি লেংগুৱেজ ইউনিভাৰ্ছে বুজি পায় ক'লে কৈ হাত দুখন মোহাৰিলে মোহাৰি হাৰ্ট চক্ৰত হাত দি শুই থাকক ক'ত হিলিং লাগে জানে ইউনিভাৰ্ছে জানে ক'ত হিলিং লাগে 1 নম্বৰ কথা মই পইণ্ট কেইটা তোমালোকক শিকাই লওঁ 2 নম্বৰটো হৈছে তোমালোকে ৰেকি আবাহন কৰিলো মেম আবাহন কৰাৰ পাছত ষ্টপ কৰিব লাগিব নেকি আমাৰ হাতেদি ৰেকি আহিলে এতিয়া আমি ষ্টপ কৰিম নেকি কোনো ষ্টপ কৰিব নালাগে ৰেকি শক্তি হাতত থাককচোন ইউনিভাৰ্ছত কি শক্তি নাইকিয়া হৈছে নি ইউনিভাৰ্ছৰ ওচৰত বহুত পাৱাৰ আছে মই সদায় কওঁ ইউনিভাৰ্ছৰ ওচৰত এনেকুৱা পাৱাৰ আছে আমি ল'ব জানিব লাগিব যেতিয়া তোমালোকে ৰেকি শক্তি ৰাতিপুৱা বিচনাতে আবাহন কৰিলা তাৰপিছত নিজক হিলিং কৰিলা হিলিং কৰি ঘৰটো নিগেটিভ অঁতৰাবা ঘৰটো চাৰ্জ কৰিবা ঘৰৰ পজিটিভনেছটো আনিবা ঘৰটো প্ৰটেকশ্যন কৰিবলৈ শিকাই দিম সেইখিনি কৰাৰ পাছত তোমালোকে কি কৰিলা নিজৰ নিত্য কৰ্ম কৰিবলৈ গ'লা কোনোবাই যদি গা ধুলে বা গা নোধোৱাকৈও কিছুমানে চাহ খাই মই এইটো নকওঁ যে খাব নোৱাৰে কিবা কৰিব নোৱাৰে মই এইবিলাক একো মই নীতি নিয়মৰ কথা নকওঁ তোমালোকে যদি চাহ বনালে সেই চাহত গৈ যেতিয়া হাতততো ৰেকি শক্তি আছে সেই চাহখিনিতো শক্তি গ'ল হিলিং গ'ল ঘৰৰ মানুহে সেই চাহ খায় এক্টিভ হ'ব হিলিঙৰ যদি জৰুৰত আছে হিলিং পাব মনৰ বিশ্বাসৰ ওপৰত কথা আৰু 3 নম্বৰ কথাটো ঘৰৰ কাৰণে ৰাতিপুৱা শুই উঠি ঘৰৰ মানুহৰ কাৰণে পৰিয়ালৰ কাৰণে কাৰণ ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকে ডিষ্টেন্সত পানী চাৰ্জ কৰিব নোৱাৰা ৱাটাৰ চাৰ্জটো কেতিয়াও আৰু এটা কথা বহুতে কোৱা শুনো পানী জাৰি দিম বুলি নকবা জাৰি দিম বুলি ক'লে মানে তন্ত্ৰ মন্ত্ৰৰ কথা আহে আমি পজিটিভ খিনিহে দিম মানুহ শুনিবলৈ তেতিয়া ক'ব তেওঁ এনেও কয়ে ৰেকি কৰিবলৈ আহিলে বহুত মানুহৰ ভুল ধাৰণা এটা থাকে তন্ত্ৰ মন্ত্ৰ এইবিলাক তন্ত্ৰবিদ্যা যাদু মন্ত্ৰ এনেকুৱা থাকিব পাৰে এনেকুৱা কোনো ইয়াত নাই ৰেকিত
পানী গিলাচ পানী বটলটো ৰাতিপুৱা শুই উঠি ললা লৈ ঘৰৰ মানুহৰ কাৰণে চাৰ্জ কৰি দিলা কেনেকে চাৰ্জ কৰিব লাগে মইতো শিকাই দিম আজি শিকাব পাৰিলেতো আজিয়ে নহলে নেক্সট ক্লাছত কিন্তু ভিডিঅ'টোতো পাই যাবা তোমালোকে প্ৰেক্টিচ কৰিবলৈ ৱাটাৰ চাৰ্জ কৰি দিলা ৱাটাৰ চাৰ্জ কৰাৰ পাছত ঘৰৰখন পজিটিভ কেনেকে কৰিবা আমাৰ চিম্বল তোমাৰ ফাৰ্ষ্ট ডিগ্ৰীত মই এটাই চিম্বল দিম যিটো চিম্বল চকুৰে বুলি কোৱা হয় চকুৰে চিম্বলটো হৈছে পাৱাৰ চিম্বল প্ৰটেকশ্যন চিম্বল তোমালোকৰ ঘৰখন প্ৰটেকশ্যন কৰিব নিগেটিভিটি আঁতৰাব চকুৰেটো চবতকে পাৱাৰফুল চিম্বল হৈছে তোমালোকৰ ছেকেণ্ড ডিগ্ৰীৰ ভিতৰত চকুৰে পাবা এই চিম্বলটো দি ঘৰখন হিলিং কৰিব পাৰিবা প্ৰটেকশ্যন কৰিব পাৰিবা এনি টাইম চকুৰে এতিয়া আৰু এটা কুৱেশ্যন তোমালোকৰ আহিব পাৰে যে এই চিম্বল বিলাক বেলেগৰ আগত মাতিব পাৰিম নে নোৱাৰিম পাৰিবা একো কথা নাই মই চকুৰে চেহেকি হনচা ডাইকমে যি চিম্বল আছে তোমালোকে গৈ 3A 3Bত পাবা সেই চিম্বল বিলাক মই প্ৰিণ্ট আউট কৰি মই ঘৰত লগাই থৈছো সেইবিলাক যেতিয়া ঘৰৰ পজিটিভ আনে চিম্বল বিলাকে আমি ফাৰ্ষ্টতে একচুৱেলি এইটো ট্ৰেডিশ্যনেল ৰেকিত শিকোৱা হয় চিম্বল বিলাক বেলেগৰ আগত নলবা নাম নলবা দেখুৱাব নালাগে কিন্তু যদি বা ঠিক আছে নাম ল'ব নালাগে দেখুৱাব নালাগে ইউটিউবত এবাৰে মাৰি চাবা ৰেকি বুলি ৰেকি মাৰাৰ লগে লগে গোটেই চিম্বল খিনিয়ে আহি যায় সেইকাৰণে এই সৰু সুৰা এই ভুল ধাৰণাবিলাক আঁতৰাবা কাৰোবাৰ মনত এনেকুৱা কুৱেশ্যন আছে নেকি যে আমি চিম্বল মানুহৰ আগত মাতিব পাৰিম নে নোৱাৰিম ঘৰৰ আমাৰ নৰ্থ ইষ্টত একচুৱেলি মই চিম্বল য'তে ত'তেও মই লগাই থৈছো নৰ্থ ইষ্টত লগালে ভাল বুলি কয় চকুৰেটো তোমালোকে প্ৰিণ্ট আউট কৰি লৈ উলিয়াই ল'ব পাৰিবা আৰু 2 নম্বৰ কথা আৰু এটা কথা হৈছে মহাগুৰুৰ ফটো এখন গ্ৰুপত দি দিব সেই ফটোখন উলিয়াই মন্দিৰত নহয় তোমালোকৰ ঘৰৰ য'ত মন্দিৰ আছে মন্দিৰত নহয় আজিৰ পৰা ৰেকিৰ কাৰণে এডোখৰ সৰু স্থান এটা বনাবা ৰেকিৰ কাৰণে য'ত নেকি মহাগুৰুৰ ফটোখন ৰাখিবা মহাগুৰুৰ ফটো ৰাখি তাত ৰাতিপুৱা যেতিয়া ধূপ জ্বলাবা ধূপ এডাল জ্বলাই হলেও তেওঁক সেৱা কৰিবা ৰেকি মই কাহিনীটো মই কোৱা নাই ৰেকি মই ভাবিছো জানেই আগৰ ভিডিঅ' দিয়া আছে চাই ল'বা নহলে মই নেক্সট ক্লাছত কৈ দিম ৰেকি ক'ৰ পৰা আহিছিল ডক্টৰ মিকাও উচু মহাগুৰু তেওঁ হয় তেওঁৰ ফটো এখন উলিয়াই সদায় ৰাতিপুৱা ধূপ এডাল হলেও জ্বলাবা আৰু বহুতে কয় মই দেখিছো যোনে শিকায় ধৰা মই এতিয়া এক্সাম্পল দিছো মই গুৰু হয় মোৰ ফটো লৈ মহাগুৰুৰ ওচৰত কেতিয়াও নলগাবা মই এক্সাম্পল দিছো কাৰণ মই বহুতকে দেখিছো গুৰুৰ ফটো আনি মহাগুৰুৰ ফটোৰ লগত থৈ সেৱা কৰে সেইটো কথা নহয় মহাগুৰুৱে হয় আৰু মই গুৰু হয় মোক গ্ৰেটিটিউড দিবা কিন্তু সেৱা কৰিব নালাগে মোক মানে এইটো কুৱেশ্যনটো এদিন সুধিছিলে যে আপোনাৰ ফটো মহাগুৰুৰ ফটোৰ লগত ৰাখিম নেকি নালাগে কেতিয়াও ৰাখিব মই তোমালোকক আজি কিবা এটা শিকাইছো তাৰ কাৰণে মোক গ্ৰেটিটিউড দিয়া থেংক ইউ দিয়া সেয়াই বহুত আজি তোমালোকে মোৰ লগত ৰেকি শিকিবলৈ আহিছে আজি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী 3A এনেকে গৈ তোমালোকে গ্ৰেণ্ড মাষ্টাৰ হবা মোৰ লগত সমান লেভেলে হবাগৈ তোমালোকে ময়ো সেই মানুহ তোমালোকেও মানুহ সেইকাৰণে মানুহক সেৱা কৰিব মানে ভগৱানৰ লগত ৰাখিব নালাগে বুজি পালা ফটোখন উলিয়াই ল'বা সৰুকে উলিয়াই লওক A4 সাইজত উলিয়াই লওক সৰুকে কেনেকে উলিয়াই ল'ব লাগে তোমালোকৰ ওপৰত কথা খালি মন্দিৰত নথবা ইয়াত কিবা ডাউট আছে সুধিব পাৰা বুজাত কিবা ডাউট হৈছে বা মই স্পীডত বুজাইছো নেকি ক'ব পাৰা মই এতিয়া চিম্বলটো দেখাম যিটো চিম্বল কাইলে তোমালোকক এক্টিভ কৰা যাব শক্তিপাত দিওঁতে তোমালোকক দিয়া যাব আজি একচুৱেলি মই মাৰ্কাৰ আনিবলৈ পাহৰি গলো ডিম্পি এবাৰ গ্ৰুপত দি দিবা চিম্বলটো দি থৈ আছে পাৰ্চনেলকে চবকে দি থৈ আছিলে মানে নতুনকে অহা সকলক এনেকে 7 টো এনেকে উল্টাকে টানি 1 and 2 and 3 and half আছিলে মাৰ্কাৰ কিন্তু বহুত দিন ক্লাছ কৰা নাই কাৰণে মই বিচাৰি নাপালো মই গ্ৰুপতো দিলো বাৰু পাইছে নাই জানো দিছে যদি বুজি নাপায় এইটো হৈছে চকুৰে চিম্বলটো তোমালোকক কাইলে এক্টিভ কৰা যাব এক্টিভ কৰোৱাৰ পাছত তোমালোকক শক্তিপাত দিয়া যাব শক্তিপাত দিয়াৰ পাছত তোমালোকে সেই চিম্বল লেদি আবাহন কৰিব লাগিব আবাহন কেনেকে কৰিবা হাত দুখন মোহাৰি ল'বা মোহাৰি লৈ মহাগুৰু ডক্টৰ মিকাও উচুক ধন্যবাদ জনাবা ৰেকি শক্তিক ধন্যবাদ জনাবা ইউনিভাৰ্সক ধন্যবাদ জনাবা কি কৈছে কিবা ডাউট আছে বুলি কৈছে নেকি ডিম্পি কোনে কৈছে চাচোন
ৰশ্মি কিবা ডাউট আছে ক'লে নে বেলেগক কিবা কৈ আছে ডিম্পি তুমি মিউট হৈ আছা গম পোৱা নাই বেলেগৰ লগত কথা পাতি আছে নেকি চাগে হ'ব একো নাই তেতিয়াহ'লে একো নহয় আৰু এইটো মই বেয়া নাপাওঁ ঘৰ এখনত মই ক্লাছ কৰিছো বুলি তোমালোকে এটা ৰুমত সোমাবা তাৰ পৰা ডিষ্টাৰ্ব নাহিব আহিবই ঘৰখনত মানুহ আছে যেতিয়া ডিষ্টাৰ্ব আহিবই মই বেয়া নাপাওঁ একো নাই খালি মোৰ কথাখিনি তোমালোকে শুনি লোৱা চকুৰে তোমালোকে ফাৰ্ষ্টতে বহীত এখন বহি ল'বা বহীত খুব ড্ৰ কৰিবা এনেকুৱাকে ড্ৰ কৰিবা চকুৰেটো লাষ্টত আমাৰ মাইণ্ডত এক্টিভ হৈ যাব লাগিব যেনেকে এতিয়া চকুকেইটা বন্ধ কৰি মই যদি কওঁ চকুৰে হোৱাইট এনেকে চকুৰেটো মই অনুভৱ কৰো আৰু এনি টাইম আমি চকুৰে মাতি থাকিব পাৰিম কিবা এটা বস্তু হেৰালেও চকুৰে মাতিব পাৰিম কিবা এটা প্ৰব্লেম হলেও চকুৰে মাতিব পাৰিম চকুৰে আমাক বহুত হেল্প কৰে এই চকুৰেটো তোমালোকে কি কয় ৰেকি শক্তি এনেকে হাত দুখন মোহাৰি ল'লা মোহাৰি লৈ মহাগুৰু ডক্টৰ মিকাউছো ধন্যবাদ সেই ৰেকি শক্তি ধন্যবাদ নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাবা আৰু নিজৰ গুৰুক ধন্যবাদ জনাবা মা দেউতাক ধন্যবাদ জনাবা যেতিয়া ৰেকি হিলিং কৰিবলৈ যাবা আৰু লগতে নিজকো ধন্যবাদ জনাবা যে মই এই ৰেকি আবাহন কৰি ৰেকি শক্তিক মই মোক হিলিং কৰিবলৈ আহিছো তাৰ বাবে ধন্যবাদ গ্ৰেটিটিউড কৰি ল'লা কৰি লৈ হাত দুখন মোহাৰিলা মোহাৰি চকুৰেটো পাবা কালি যদি ড্ৰ কৰিব পাৰিলেতো ভালেই প্ৰেক্টিচ কৰিবা চকুৰে এনেকে 7টো আঁকি উল্টা পাকত 3 পাক আধা 3 পাক আধা কৰিলা কৰি লৈ পিনি স্থাপিত হোৱা শুদ্ধ কৰি দিয়া ফোন আহিছে নেকি কাৰোবাৰ ফোন বাজি আছে মানে হাত দুখন মোহাৰিলা মোহাৰি লৈ চকুৰে শুদ্ধ হৈ গ'ল ইংলিছত কোৱা হিন্দীত কোৱা অসমীয়াত কোৱা তোমালোকৰ আকৌ চকুৰে স্থাপিত হোৱা এই হাতত স্থাপিত হৈ গ'ল আকৌ ইয়াত চকুৰে শুদ্ধ হৈ যোৱা চকুৰে স্থাপিত হোৱা চকুৰে যেতিয়া হাতত আঁকিবা 3 পাক আধাতকে বেছি হলেও কথা নাই 3 পাক আধা হবই লাগিব আৰু চকুৰে 3বাৰ মুখেদি মাতিবা প্ৰথম কেইদিন তোমালোকে চিঞৰি কোৱা মুখেদি কোৱা কৈ কেনেকৈ পাছত তোমালোকে মনেদি হৈ যায় চকুৰে শুদ্ধ হৈ যায় চকুৰে স্থাপিত হোৱা চকুৰে এইটো মাতিলে এইটোৱে হৈছে আবাহন হাত দুখন মোহাৰিলা আমাৰ 12 পইণ্ট 24টা পইণ্টটো ডিম্পিয়ে অডিঅ' আছে দি দিব 12 পইণ্টৰো দি দিব 12 পইণ্ট আমাৰ কি আমি ক'ত হিলিং দিম আমি যেতিয়া 12 পইণ্ট ফাৰ্ষ্টতে এইটো থাৰ্ড আই চক্ৰত হিলিং দিলে আমাৰ ইয়াৰ পজিশ্যনত যিখিনি বেমাৰ আছে আমাৰ চকুৰ প্ৰব্লেম আছে মাইগ্ৰেনৰ প্ৰব্লেম আছে মূৰৰ বিষ আছে দাঁতৰ প্ৰব্লেম আছে এই সকলোখিনি প্ৰব্লেম ইয়াত হিলিং দিলে এই হাত আৰু হিলিং কেনেকে দিবা এনেকে নহয় এনেকে কাপ শেপ পিৰামিড আকাৰেৰে আমি হিলিং দিব লাগিব এনেকে হিলিং দিওঁতে এনেকে হিলিং দিবা আৰু হিলিং দিওঁতে এফাৰ্মেশ্যন দি যাবা এফাৰ্মেশ্যন নিদিলেও তোমাৰ ইয়াত কি প্ৰব্লেম আছে ৰেকিয়ে জানে কিন্তু মই কিয় এফাৰ্মেশ্যন দিব দিছো আমাৰ মনটো ইফাল সিফাল নাযাও যেতিয়া হিলিং কৰি থাকিম আমাৰ মনটো মই সম্পূৰ্ণ সুস্থ হৈ গলো মই হেলথি হৈ গলো মই এনাৰ্জেটিক হৈ গলো মোৰ চকুৰ প্ৰব্লেম মোৰ চকুৰ দৃষ্টিশক্তি বাঢ়ি গ'ল মোৰ কাৰোবাৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে যদি ভাল হৈ গ'ল আমি সদায় হিলিং দিওঁতে এফাৰ্মেশ্যন দিওঁতে হ'ব নহয় হৈ গ'ল বা মোৰ চকু ভাল হ'ব মোৰ চকুৰ দৃষ্টিশক্তি বাঢ়ি যাব এনেকে নহয় মোৰ চকুৰ দৃষ্টিশক্তি বাঢ়ি গ'ল এনেকে কবা মূৰৰ বিষ আছে যদি মাইগ্ৰেন আছে যদি ভাল হৈ গ'ল কবা তাৰপিছত ইয়াত এইটো ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন ইয়াত কবা যে মোৰ খং ৰাগ কমি গ'ল মোৰ ৰাইট আৰু লেফ্ট ব্ৰেইন মোৰ বেলেঞ্চ আহিলে এনেকে এফাৰ্মেশ্যন খিনিও দি দিয়া যাব শুনি ল'বা তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে বেক চাইডে হেডত দিবা খং ৰাগ কমি গ'ল এই বেক চাইডৰ যিখিনি বেক বন এডালো হিলিং হয় ইয়াত দিলে হিলিং প্ৰেচাৰ বিপি নৰ্মেল হৈ গ'ল ইয়াত দিলে আৰু ভগৱানৰ লগত কানেকশ্যন হৈ গ'ল এনেকে তোমালোকে এফাৰ্মেশ্যন দিব পাৰিবা আৰু তাৰপিছত এইটো থ্ৰোট চক্ৰ কমিউনিকেশ্যন স্কিল বাঢ়ি গ'ল যোনে কথা ক'ব ভয় কৰে এইটো কৰিব পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে তেতিয়াহ'লে ইয়াত হিলিং দিলে মানে তোমালোকৰ কমিউনিকেশ্যন স্কিল বাঢ়িব
টনচিল থাকিলে টনচিল ভাল হ'ব কাৰোবাৰ থাইৰয়ডৰ প্ৰব্লেম আছে যদি ইয়াত হিলিং দিলে ভাল হ'ব তাৰপিছত হাৰ্ট চক্ৰ ৰিলেশনশ্বিপৰ হাৰ্টৰ প্ৰব্লেম তাৰপাছত আমাৰ বিপি কাৰণেও ইয়াত হিলিং দিয়া যায় ব্লাড প্ৰেছাৰ যাৰ হাই আছে ইয়াত হিলিং দিয়া যায় গ্ৰেটিটিউড আমাৰ অট'মেটিকলি হাৰ্ট চক্ৰ বেলেঞ্চ হ'লে গ্ৰেটিটিউড ভাৱ আমাৰ অট'মেটিকলি আহি যাব আৰু তাৰপিছত মণিপুৰ চক্ৰ এইটো হাৰ্ট চক্ৰ কয় তাৰপিছত মণিপুৰ চক্ৰত দুই আঙুলি নাড়ীৰ ওপৰত আৰু হাৰ্ট চক্ৰৰ তলত যিটো চিন হয় তাতে হৈছে এইখিনি চাই মণিপুৰ চক্ৰ মণিপুৰা চক্ৰটো আমি সোলাৰ প্লেক্স বুলিও কোৱা যায় চাৰ্জিং পইণ্ট বুলিও কোৱা যায় কিয় কাৰণে সেইটোত আমাৰ কি আছে লিভাৰৰ প্ৰব্লেম ডায়েবেটিছৰ যদি কাৰোবাৰ প্ৰব্লেম আছে তাত চুগাৰৰ প্ৰব্লেম আছে তাত দিব পাৰে গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হয় আমাৰ কি যেতিয়া মই ফাৰ্ষ্ট কৰিছো মই বহুতৰ মুখতে শুনিছো গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হয় গেছৰ প্ৰব্লেম দূৰ হ'ব গল ব্লাডাৰ আৰু এইখিনিৰ লগত ৰিলেটেড যিমান প্ৰব্লেম আছে সকলোখিনি দূৰ হ'ব তাৰ পিছৰ চক্ৰটো হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰ ইমোচনেল ইনবেলেঞ্চ ৰাখিলে কাৰোবাৰ হৰমনেল ইনবেলেঞ্চ থাকিলে কাৰোবাৰ আৰু ৰিলেশনশ্বিপৰ প্ৰব্লেমটো কৈছোৱে আৰু মাইকী মানুহৰ পেটৰ বিষ কোনোবা প্ৰেগনেন্ট কনচিভ কৰিব পৰা নাই আমি যদি কাৰোবাক হিলিং দিবলৈ যাওঁ তেতিয়া স্বাধিষ্ঠান চক্ৰত আমি বেছিকে হিলিং দিম এতিয়া ৰুট চক্ৰ বেছ চক্ৰ যিটো মূল আধাৰ চক্ৰ আমাৰ ঘৰৰ যিটো মেইন পোষ্টটো যদি আমাৰ ঠিক নহয় তেতিয়াহ'লে আমাৰ ঘৰখন হিলি যায় বুলি কয় যেনেকে তেনেকে ৰুট চক্ৰটো মেইন চক্ৰ হয় সেইটো চক্ৰ আমাৰ ভৰিৰ দুইজন ভৰিৰ মাজৰ যিটো গুপ্তাংগত আমাৰ এনেকে হিলিং দিয়া যাব ই শেপত তাত হিলিং দিয়া যাব সেইটোত কি প্ৰব্লেম হয় সেইটোত কমিউনিকেশ্যন আৰু নিজৰ ভয় কনফিডেন্স লেভেল কম হ'ব মানিৰ প্ৰব্লেম বিজনেছৰ প্ৰব্লেম চাকৰিৰ ক্ষেত্ৰত জবৰ প্ৰব্লেম এই মূল আধাৰ চক্ৰত হিলিং দিব লাগে তাত যদি সেইটোত যদি মানে বেলেঞ্চ নাথাকে তেতিয়াহ'লে এইকেইটা প্ৰব্লেম তোমালোকৰ দেখা দিয়া যাব মেইনলি মানি প্ৰব্লেম ৰুট চক্ৰত হিলিং দিব লাগে ৰুট চক্ৰত হিলিং দিলে মানিৰ প্ৰব্লেম অট'মেটিক দূৰ হৈ যায় এইবিলাক লাহে লাহে ছেকেণ্ড ডিগ্ৰীত আৰু বেছিকে তোমালোকে শিকি গৈ থাকিব আপোনালোকে আৰু এইটো হৈছে আমাৰ আননেচেচাৰী বেলেঞ্চ মানে বাৰ্ডেন বাহুত যেতিয়া হিলিং দিম হিলিং এনেকে দিবলৈ অসুবিধা হয় কাৰণ আমি হিলিং সদায় এনেকে দিওঁ সেইকাৰণে আমি এনেকে হিলিং দিম এতিয়া ইয়াত সুধিব পাৰে ক্ৰছ কৰিলে ৰেকি শক্তি ষ্টপ হৈ যাব নেকি বহুতে কয় মোক সোধে কুৱেশ্যন এনেকে ক্ৰছ হৈ গ'ল ৰেকি শক্তি ষ্টপ হৈ যাব নেকি নাই নহয় এনেকে হিলিং দিম আমাৰ সুবিধা হয় এইটো হৈছে আমাৰ বাহুত আমাৰ অভাৰ বাৰ্ডেন লাইফৰ হওক টকা পইচাৰ হওক যিকোনো চাইডৰ পৰা আমাৰ বাৰ্ডেন নাইকিয়া হয় আৰু ইয়াত লাংছত যেতিয়া হাওঁফাওঁত হিলিং দিম উশাহ নিশাহৰ প্ৰব্লেমত আৰু কিছুমান অৰ্গেন আছে কিছুমান জেগাত আছে আমি থেংক ইউ দিম কাৰণ হাওঁফাওঁ উশাহ লওঁতে ৰাতিপুৱা গধূলি শুই উঠিব পৰা আমাৰ কাৰণে গোটেই অহৰহ ৰাতি টোপনি যোৱাৰ পৰা গোটেই ৰাতিলৈকে দিনলৈ আমাক কোনে সহায় কৰে আমাৰ হাওঁফাৱে আমাক উশাহ লওঁতে সহায় কৰে সেইকাৰণে সদায় আমি ইয়াত হিলিং দিওঁতে থেংক ইউ কম নেক্সট 10 এইটো 10লৈকে 11 নাম্বাৰটো হৈছে আমাৰ কিডনী দুটা আমি কিডনী দুটাও হিলিং কৰোঁতে কিডনী সবল হৈ সুস্থ সবল হৈ গ'ল মোৰ কিডনী দুটাই ভালকে কাম কৰি আছে তাৰ বাবে ধন্যবাদ দিব তাৰপিছত বেক বনত যিটো ৰাজহাড় লাষ্টত পইণ্ট আছে সেইটো হৈছে বেক মানে ৰুট চক্ৰ সেই বেক চাইডে হিলিং দিওঁতেও আপোনালোকে এফাৰ্মেশ্যন দিব সেইটো সেম ফ্ৰণ্ট চাইডৰ ৰুট চক্ৰ যেনেকে সেম হিলিং দিওঁতে ভাবিব যে আমাৰ মানিত এই প্ৰব্লেম দূৰ হ'ল কনফিডেন্স লেভেল বাঢ়িলে আৰু ৰাজহাড় এইখিনিৰ পৰা এইখিনিলেও এই বেক ৰুট চক্ৰত প্ৰব্লেম হিলিং দিলে মানে আপোনালোকৰ এইখিনি প্ৰব্লেম দূৰ হ'ব যাৰ আঁঠুৰ বিষ আছে ভৰিৰ বিষ আছে তেওঁলোকৰ ৰুট চক্ৰত হিলিং দিলে সেইবিলাক বিষ নাইকিয়া হ'ব আৰু বোলে তাৰ পিছত 12 পইণ্ট দিয়াৰ পাছত বোলে নহয় মোৰ আজিকালি ভৰি আঁঠু বেছিকে বিষ এক্সট্ৰাকে দিয়ক 2 মিনিট 3 মিনিট সেইটো লোকেল পইণ্ট বুলি কয় এতিয়া 12 পইণ্ট দি লোৱাৰ পাছত মোৰ বোলে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে তেতিয়াহ'লে মণিপুৰ চক্ৰত এক্সট্ৰাকে 2 মিনিট দিয়ক 3 মিনিট দিয়ক বা মূৰৰ বিষ আছে তেতিয়াহ'লে এক্সট্ৰাকে আকৌ হিলিং দিয়ক এইখিনি হৈছে হিলিঙৰ কথা এই হিলিঙত কিবা বুজি পোৱা নাই নেকি আপোনালোকে ক'ব পাৰিব কওক এতিয়া সুধিব পাৰে একো চবে বুজি পাইছে গোবিন ছাৰ আপুনি আনমিউট কৰি লওকচোন কিবা কোৱা যেন লাগিছিলে আৰু কোনোবাই কিবা ক'ব নেকি
কোৱাচোন আৰু আছে ক্লাছ শেষ নহয় ভাবিব নালাগে মই আজি খালি বেছিক খিনি শিকাই লৈছো তাৰপিছত মই প্ৰেক্টিকেল কৰাই যাম মই সৰি এতিয়া আপোনালোকে আনমিউট কৰিব পাৰিব কওক কাৰোবাৰ কিবা আছে নেকি কোনোবা কিবা বুজিবলে অসুবিধা হৈছে নেকি কোৱা আপুনি ডিম্পি এবাৰ কোৱাচোন আনমিউট ছাৰ গোবিন্দ ছাৰ আপুনি হেৰি কৰক এই স্ক্ৰীনত যে আছে যে মাইকটো এবাৰ টাচ কৰি দিয়কচোন ৰেড কালাৰ যোনডাল আছ হৈ আছে এতিয়া ক'ব পাৰিব কওক শুনিছে না শুনিছো গোসাঁই ঘৰত আমি ৰেকি কৰিব পাৰিম নে নোৱাৰিম পাৰিব একো কথা নাই মই কৈছো ৰেকি গোসাঁই ঘৰত কৰিলেও ভাল লাগে গোসাঁই ঘৰতো কৰিব পাৰে গোসাঁই ঘৰত কৰিব পাৰে ৰাতি বোলে আজি বোলে গা পা ধুব পৰা নাইকিয়া ৰাতিপুৱা বিচনাটো কৰিব পাৰে এনেকুৱা কোনো কথা নাইকিয়া যে কৰিব নোৱাৰা জেগা নাই মই কেতিয়াবা ৰাতিপুৱা শুই উঠি যদি মই ক'ৰবাত বাহিৰত যাব লগা হয় মই ট্ৰেইনতো কৰোঁ কিন্তু অলপ মানুহক চাই চিতি কৰো আৰু মানুহেতো মই যদি এতিয়া হাত দুখন মোহাৰি ট্ৰেইনত এনেকে গৈ থাকো তেতিয়াতো ক'ব বা মই কেতিয়াবা মোৰ ৰাতিপুৱা এটা ডিউটি থাকে পুৰণাখিনিয়ে জানে মোৰ হাজবেণ্ডক যেতিয়া মই ডায়েলিচিছ কৰিব থবলৈ যাওঁ 6টা বজাত ৰাতিপুৱা যাব লাগে এইখিনিৰ পৰা সেইখিনিলৈ যাওঁতে মই হিচাপ কৰো ইমান মিনিট লাগে মই তেতিয়া পিছফালে গাড়ীত বহিও মই হিলিং কৰি যাম টাইমটো বচাবৰ কাৰণে য'তে হ'লেও কৰিব পাৰিব আবাহন কৰি ল'ব কৰি যাওক খালি ভয় নকৰিব আজি ৰেকি কৰা নাই মোৰ হাতৰ পৰা ৰেকি গুচি গ'ল নেকি এনেকুৱা মনত কেতিয়াও নানিব ৰেকি এদিন নকৰিলে দুদিন নকৰিলে এমাহ নকৰিলেও আৰু পাছত কৰিলে প্ৰেক্টিচ কৰিলে আহি যাব আপোনালোকৰ ঠিক আছে থেংক ইউ আৰু কাৰোবাৰ এনেকে ডাউট আছে কিবা বন্দনা তুমি কিবা সুধিবা নেকি সুধা তুমিতো আগত কৰিছা অলপ বেলেগ পাইছানে অলপ কোৱাটো যথেষ্ট বেলেগ পাইছো থেংক ইউ বেলেগ পাইছো আমাৰ আগত যিখিনিয়ে গুৰুৱে আমাক কৈছিলে তেতিয়া তেওঁলোকে কৈছিলে যে বিচনাত ৰেকি কৰা নহয় প্লাছ নিৰ্দিষ্ট ঠাই ল'ব লাগে বা এনেকে ৰেগুলাৰ প্ৰেক্টিচ নকৰিলে প্ৰব্লেম হয় কিবা তেনেকুৱা কিবা কিবি কৈছিলে কিন্তু যেতিয়া আপোনাৰ লগত আহিছো তো আপোনাৰ কনচেপ্টটো সম্পূৰ্ণ বেলেগ পাইছো মই হয় মানে শুনা মই এটা কথা কওঁ বিচনা ৰেকি শক্তি আবাহন কৰি বিচনাত তুমি কৰিছোৱা এসপ্তাহ তুমি কোৱা নে নোপোৱা মোক কোৱা কাৰণ আমাৰ পুৰণাসকলে বিচনাতে কৰে সময় আছে এইটোও মোৰ হিলিং ৰুম কিন্তু মই ৰাতি এতিয়া ঠাণ্ডা দিন আহিছে মই এটা কথা কৈছো কোনে ৰাতিপুৱা শুই উঠি গা পা ধুই পিনি এটা নিৰ্দিষ্ট ঠাইত গৈ লৈ হিলিং কৰিব বহুতে কি হয় আৰু 72 মিনিটছ লাগে কি 72 মিনিটছ লাগে 24টা পইণ্ট 3 মিনিটকে কৰিলে তুমি সেইকেইটা কৰোতে 72 মিনিটছ ৰাতিপুৱা কৰি উঠি তুমি ল'ৰা ছোৱালীক স্কুললৈ কেতিয়া পঠিয়াবা তাকে মেম মোৰ সেই প্ৰব্লেমটো হয় তেতিয়া তোমাৰ এইখিনি প্ৰব্লেম হয় তাৰপিছত ঘৰৰ মানুহজনক অফিচ পঠিয়াব লাগে তাৰপিছত কিবা কৰিব লাগে ঘৰৰ এজনী মাইকী ঘৰৰ কাম থাকে তেতিয়া কি হয় ভয়তে ৰেকি এৰি দিয়ে আৰু আৰু সোমাই থাকে যে এদিন নকৰিলে দুদিন নকৰিলে ৰেকি শক্তি হাতৰ পৰা নাইকিয়া হৈ যাব সেই ভয়তে ৰেকি বহুতে এৰি দি আকৌ মোৰ ওচৰত জইন কৰিছে মই সেইকাৰণে হয় ৰেকি সদায় কৰিলে তোমাৰ নিজৰ কাৰণে বেনিফিট কিন্তু এইটো নহয় তুমি ঘৰৰ মানুহ তুমি যদি ৰেকিতে ধ্যান দি থাকা তুমি যদি ঘৰৰ মানুহক যদি ধ্যান নিদিয়া ঘৰৰ মানুহৰ লগত তেওঁলোকক ল'ৰা ছোৱালী স্কুললৈ যোৱা যেনেকে যাই যাওক মই ৰেকি কৰি আছো দেই হিলিং কৰি আছো মই উঠি নাযাওঁ তেনেকেতো নহব নহব সেইকাৰণে 12 মিনিট কৰা ৰেগুলাৰ বেচিছত 12 মিনিট কৰা 36 মিনিট কৰা 24 পইণ্ট কৰা এটা আছে 12 মিনিট এটা আছে 36 মিনিট এটা আছে 72 মিনিট এইকেইটাৰ ভিতৰত তোমালোকৰ যিটো মন যায় কৰা মই দেওবাৰে বাছি লওঁ মই 7 চক্ৰ হিলিং যিটো নেকি 40 মিনিট লাগে আৰু যোনদিনাখন শক্তিপাত কৰিব দিব নোৱাৰো শক্তিপাত দিওঁ সেইদিনাখন মই 72 মিনিট কৰা বা 40 মিনিট কৰা নহয় মই 12 মিনিটে কৰি লওঁ মোৰ 12 মিনিট কৰিয়ে মই বেনিফিট পাই আছো ডিম্পিহঁতেতো এতিয়ালৈকে 12 মিনিটে কৰি আছে নেকি তেওঁলোকে 36 মিনিট কেতিয়াবা কৰে চাগৈ কিন্তু সদায় নকৰে
মেম মই যেতিয়া ফাৰ্ষ্ট শিকিছিলো তেতিয়াতো মোৰ সম্পূৰ্ণ 1.5 ঘণ্টা লাগিছিল, তেতিয়া মই দুভাগ কৰি লওঁ, তেনেকুৱাও প্ৰব্লেম হৈছে। তেতিয়া মোৰ দুভাগ কৰি লওঁতেতো যথেষ্ট মানে কেতিয়াবা এৰিও দিওঁ, আধা এৰিও কৰি দিওঁ। আধা সেনেকুৱা হয়। আৰু আমাকো যেতিয়া ট্ৰেডিশ্যনেল ৰেকি শিকাইছিলে, মই নকওঁ ট্ৰেডিশ্যনেল ৰেকি ভাল, হয় বহুত ভাল। ট্ৰেডিশ্যনেল ৰেকিত মই যিটো মাইণ্ড পাৱাৰ ৰেকি শিকাইছো সেইটোও নিজৰ জেগাত ঠিক আছে, কিন্তু কৰিবলৈ মানে আমি ঘৰৰ কাম কৰি 72 মিনিট, মই কি কৰিছিলো জানা, মই ৰাতিপুৱা শুই উঠি 6টা পইণ্ট কৰি লওঁ, হয় 6টা পইণ্ট কৰি ল'ৰা ছোৱালী স্কুললৈ পঠাই লৈ পটককে সিহঁতক কওঁ মোৰ ৰ'বা দেই মই ৰেকি কৰি আহো, আকৌ মই দৰ্জা মাৰি 6টা পইণ্ট কৰো, আৰু মাইণ্ডত সোমাই থাকে আৰু 12টা পইণ্ট কৰিবলৈ আছে ন, কি হ'ব আৰু 12টা পইণ্টত কিমান 36 মিনিট, কেতিয়া কৰিম সেই দিনটো সেনেকে কৰি পাৰ হৈ যায়। তাৰপিছত বোলে কয় বোলে 12টা বজাৰ আগত কৰিলেহে ৰেকি সেইদিনাখন কামত দিব, নহলে নিদিয়ে। মোৰ ফাৰ্ষ্ট টাইম যেতিয়া মানে মই ৰেকি শিকিছিলো 2023 তেতিয়া মোৰ ছোৱালীজনী যথেষ্ট সৰু আছিলে। মেম মোৰ কি হয়, আধা মানে দিনৰ ভাগত কৰো, তাই শুলে, তাৰপিছত আধা সদায় ৰৈ যায়। তাৰপিছত যেতিয়া নেক্সট আকৌ শিকিলো তেতিয়া 40 মিনিট কৰিলো, তেতিয়া অকনমান তেনেকে মিলাই এতিয়ালৈকে তেনেকে কৰি আছো। যিদিনাখন নোৱাৰিলো স্কিপ কৰি দিলো। হয়, এতিয়া তুমি চাবা আজিৰ পৰা তুমি 12 পইণ্টটো তুমি পাৰিবাই, কাৰণ তুমি আগতে কৰি থৈছা। আবাহনটো তুমি যেনেকে কৰা, কালি মই আকৌ ভালকে আবাহন শিকাই দিম। আবাহন হয় কৰি মেম। তুমি 12 মিনিট কৰি চোৱা, ফিল কেনেকুৱা হয় কণ্টিনিউৱাছ। আৰু মেম ৰেকি কৰি উঠি আমাক মানে ছাৰে কৈছিলে যে গা ধুবই আপোনালোকে, এইটো কিবা নিয়ম নেকি? কিয় ধুব লাগে গা, সেইটো সুধিব লাগিছিলে। গা নহয় মেম, এইটো তেখেতে কৈছে যে আমাৰ যিখিনি মানে নিগেটিভিটি, চেল্ফ হিলিং কৰোতে যিখিনি আমাৰ মানে নিগেটিভিটি মানে ৰৈ গ'ল, বা মানে আমি নিগেটিভ খিনি হেৰি কৰিলো, ৰিমুভ কৰিলো, সেইখিনি মানে গা ধুই দিলে আমি আকৌ ৰিফ্ৰেছ হৈ গলো, নিগেটিভিটি গুচি গ'ল। তেনেকুৱা কোনো কথা নাইকিয়া। তুমি যদি এনেকুৱা ফিল হয় যে মোৰ নিগেটিভিটি আছে, নিগেটিভিটি মোৰ বডিত আছে, বা এনেকুৱা মোৰ ৰুমত হিলিং কৰোতে গুচি গ'ল, গ্ৰাউণ্ডিং কৰিব পাৰিবা। গ্ৰাউণ্ডিঙৰ অডিঅ' দিয়াই যাব তোমাক। কেনেকে হয় গ্ৰাউণ্ডিং কৰিবা, তোমাৰ বডিৰ পৰা গোটেই নিগেটিভ আহি পিনি ধৰি মানে পৃথিৱীয়ে শুহি ললে, তেনেকুৱা হ'ব। হয় আৰু কেতিয়া গা ধুব লাগিব, কেতিয়া গা ধুব লাগিব, তুমি যেতিয়া ডিষ্টেন্স হিলিং বা কাৰোবাক টাচ হিলিং কৰিলা, তেতিয়া যদি তুমি হয় মেম। প্ৰথমতে গা নুধুলেও কথা নাই, আমাৰ চকুৰে দি লৈ আমি নিগেটিভ আঁতৰাব পাৰিম, প্ৰটেকশ্যন দি লৈ হয় পিনিতো আমি হিলিং কৰিমেই। কিন্তু যদি বোলে কৰিম। বেছি গা বেয়া লাগিছে, বেছি প্ৰব্লেম অলপ কৰিছে, নিমখ পানী দি গা ধুই দিয়া, তেতিয়া লাগিব। অকে মেম। বেলেগক হিলিং কৰোতে, নিজক হিলিং কৰোতে গা ধুব নালাগে। গা অকে ধুইও মেম। কৰিব পাৰিবা, গা নোধোৱাকেও কৰিব পাৰিবা, কৰি উঠিও গা ধুব, কিন্তু এইটো নিয়ম নহয় যেন কৰি উঠি গা ধুব লাগিব। মই সেই পইণ্টটো কনফিউজ পাইছিলো যে মই আগতে কেতিয়াও আমাৰ যিজনী মই ফাৰ্ষ্ট মানে গুৰুৰ পৰা শিকিছিলো, তেওঁ এইটো কোৱা নাছিল যে গা ধুব লাগে। ছেকেণ্ড যিজনৰ পৰা শিকিলো তেখেতে কৈছে যে মাষ্ট গা ধুবই আপোনালোকে, আদাৰ চিলিং কৰিলে ভৰি হাত ধুব, আৰু চেল্ফ হিলিং কৰিলে গা ধুব। মই এই বস্তুটোক লৈ অলপ কনফিউজ আছিলো, আকৌ কুৱেশ্যন কৰিব ভাল নালাগিছিল। মই এটা কথা কওঁ, বেলেগক কৰিলে মানে অকল ভৰি ধুব দিছে, আৰু নিজক কৰিলে গা ধুব দিছে। নিজে পবিত্ৰহে হৈ গলা হিলিং কৰি, তুমি পজিটিভ এফাৰ্মেশ্যনহে দি গলা। হয় মেম। হিলিং কৰাৰ পাছত তোমাৰতো পবিত্ৰতাহে আহিলে, আৰু তুমি যদি হিলিং কৰি আকৌ গা ধুই দিয়া, কি হ'ল? তুমি এতিয়া গা নোধোৱাকে কৰি চাবা, তেওঁৰ কিবা এটা লজিক থাকিব পাৰে, তেওঁ কিবা এটা তোমালোকে কুৱেশ্যন সুধিব লাগিছিল, যেনেকে মই যদিওবা ছাৰে কৈছিলে, মোৰ কিন্তু বেছিভাগ মেম গা ধোৱা নহয়, কাৰণ মই বাচ্ছা পঠাই ৰাতিপুৱা 10:30, 11টা মানৰ পৰা কৰো ৰেকি। কৰিলে মেম মোৰ সেইপিনে 12টালৈকে মই ধৰক ৰেকি কৰিলো, কৰি পেলাই মই এইবাৰ দুপৰীয়া ভাত বনোৱাৰ কাৰণে যোৱা হয়, তো মোৰ মানে মই বেছিভাগ মই ভৰি হাত ধুয়ে কামখিনি ষ্টাৰ্ট কৰো। গা ধোৱাটো মোৰ সেইকাৰণে ভয় খাব নালাগে। ৰেকিলে আহিছে, ৰেকি আজিৰে পৰা আপোনালোকে ৰেকি চেনেল হ'ল, আমাৰ এটা ফেমিলি মেম্বাৰ হ'ল। আমাৰ যিমান মোৰ এতিয়ালৈকে হ'ল কি জানি 2-3 হাজাৰ ষ্টুডেণ্ট হৈ গ'ল, বেছিও হ'ব পাৰে, মই চোৱা নাইকিয়া, অফলাইন অনলাইন। তো এইখিনি আমি এটা ফেমিলি মেম্বাৰ হলো। আমি ফেমিলি মেম্বাৰ হলো। আজিৰ পৰা তোমালোকৰ কিবা প্ৰব্লেম থাকিলে গ্ৰুপত সুধিবা। আৰু পাৰ্চনেলকে সুধিবলৈ মই কিয় মানা কৰো, গ্ৰুপত সুধিবলৈ কিয় কওঁ, গ্ৰুপত তোমাৰ যিটো কুৱেশ্যন আৰু এজনৰ থাকিব পাৰে। তুমি মোক এতিয়া ধৰা বন্দনাই মোক এটা কুৱেশ্যন সুধিলে, সেই কুৱেশ্যনটো অচ্যুত ছাৰৰো থাকিব পাৰে, যে মোৰ এইটো কুৱেশ্যন আছিলে, তেওঁ সুধি দিলে, মই আনচাৰটো পাই গলো। সেইকাৰণে গ্ৰুপত সুধিবা, যিকোনো কুৱেশ্যন থাকিলে গ্ৰুপত সুধিবা।
আমাৰ মোৰ কোনোবা কুৱেশ্যন নহয় এটা আছিলে হেৰি কওকচোন। এই ৰেকি কৰাৰ সময়ত খালী পেট বা খোৱাৰ আগত পিছত তেনেকুৱা কিবা কথা থাকে নি মানে এন্টি ষ্টমাক বা তেনেকে ধৰণৰ মই কৈ আছো এইটো এইটো হৈছে ৰাতিপুৱা শুই উঠিতো আমি খালী পেটত কৰিলোৱে। এতিয়া যদি আমি উম, খাওঁ, কেতিয়াবা ধৰক আপোনাৰ আজি মৰ্ণিঙত কৰিব নোৱাৰিলো, আমি দুপৰীয়া শুব টাইমত মই আজি দুপৰীয়া নুশু, মই হিলিং কৰিম। মোৰ কেতিয়াবা তেনেকুৱা হয়। এই আমিতো লাঞ্চ কৰাৰ পাছত আধা ঘন্টা 15 মিনিটৰ পৰা আধা ঘন্টাৰ ভিতৰত ৰেষ্ট লৈ আমি হিলিং কৰিব লাগে কিবা খাই লৈ। হয়। আৰু এনেকুৱা কোনো কথা নাইকিয়া মৰ্ণিং বোলে চাহ তাহ খালো মই এতিয়া হিলিং কৰিব নোৱাৰিম, এনেকুৱা কোনো কথা নাই, কৰিব পাৰে হিলিং। মানে নিজৰ হেভি হিলিঙৰ কোনো কথা নাই। উম, আৰু কিবা আছে যদি সোধক, মই তেতিয়া ডাউট খিনি তেতিয়া মই আপোনালোকক বুজাই দিব পাৰিম। আৰু কাৰোবাৰ কিবা কুৱেশ্যন, মই চকুৰেতো আপোনালোকে বুজি পাইছে নহয়। মই একচুৱেলি মোৰ আজি আমাৰ ডিফুত মই মাৰ্কাৰটো মনত পৰিছিলে 6টামান বজাতে, কিন্তু ডিফু আজি বন্ধ আছে। খুলিলে যদিও গধূলি মই গম নাপাম, মই ওলাই নগলো, মাৰ্কাৰটো নাপালো, কিন্তু মই দেখাই দিম। এনেকে আমি সদায় চকুৰেতো এনেকে কৰি 7টোৰ পিছফালেদি এনেকে হাতখন ঘূৰাই 3 পাক আধা হ'ব লাগে। 3 পাক আধাৰ পৰা বেছি হলেও কোনো কথা নাই। চকুৰে কিন্তু মুখেদি 3 টাইমছ মাতিবই মাতিব। ভোক লাগছি মই গম পাইছো না মনিকা যায় বাকত এটা দি বুজি পাইছে? আৰু কাৰোবাৰ কিবা ডাউট আছে যদি সোধক আজিৰ কাৰণে। আৰু কাইলে মৰ্ণিং কি কৰিব, কালি মৰ্ণিং কি কৰিব আপোনালোকে? কালি মৰ্ণিং 7টা বজাত কাৰোবাৰ অসুবিধা আছে যদি মোক এতিয়াই কৈ দিয়ক। আৰু যোন কেইগৰাকী নতুন মোক ডিম্পিয়ে তেওঁলোকৰ ফটো নাম দিয়ে দিব, মই তেওঁলোককে শক্তিপাত দিম। ৰাতিপুৱা 7টা বজাত মই এটা মন্ত্ৰ দিম, আধা ঘন্টা বাজিব। সেই মন্ত্ৰটো বজাই ওচৰত এগিলাচ পানী ল'ব। পানী লৈ সেই মন্ত্ৰটো বজাই আপোনালোকে যেনেকুৱাকে কৰিলে সুবিধা হয়। মই যেনেকে এতিয়া চকীত বহি আছো, চকীত বহি কৰিব পাৰিব বোলে নহয়, মই শুই লৈ শক্তিপাত ল'ম, শুই লৈ কৰিব পাৰিব, মাটিত বহি ল'ম, মাটিত বহি লৈও কৰিব পাৰিব। বুজি পাইছে? আপোনাকো মানে কৈ থাকলে গুৰুত্ব নিদাই পৰি গেল দালি। এবাৰ মিউট কৰিবা আকৌ শক্তিপাত কালি দিম মৰ্ণিং 7টা বজাত। কাৰোবাৰ অসুবিধা আছে যদি ডিম্পিক মেছেজ কৰি জনাব। কোনোবাই যদি 7টা বজাত বোলে নহয় মই কালি চানডে অকমান দেৰিকে উঠিম, তেতিয়া যদি কিবা অসুবিধা আছে কব। ৰাতিপুৱা শুই উঠি আপোনালোকে কাৰণ শক্তিপাত লওঁতে গা পা ধুই ললে ভাল। শক্তিপাত ল'ব, ধূপ এডাল জ্বলাই ল'ব, মই ওম মন্ত্ৰ দিম, মন্ত্ৰ বজাই ল'ব, ওচৰত পানী গ্লাছ বা বটল এটা লৈ ল'ব। সেই আধা ঘন্টা যেতিয়ালৈকে মন্ত্ৰটো বন্ধ নহয়, বাকী মই ইয়াত যি কৰো মোৰ কথা, মোক ফটো আৰু নাম দি দিব। আপোনালোকে খালি সেই মন্ত্ৰটো লৈ চকুকেইটা বন্ধ কৰি বহি থাকিব। অনুভৱ কি হয় পাছত আমাক গ্ৰুপত মেছেজ দিব। মই কি অনুভৱ হব, কি পাব, কি নাপাব মই এতিয়া কৈ নিদিওঁ। শক্তিপাত পোৱাৰ পাছত আপোনালোকে নিজে মোক অনুভৱ খিনি জনাব। মেম মোক দি দিব, মোকো দিব নি শক্তিপাত আকৌ? আকৌ মোৰ ল'ব মন গৈছে। ঠিক আছে, হ'ব অ দিম। ইয়াত আছে, মইতো গোবিন্দ ছাৰক দেখিছো, অচ্যুত ছাৰক দেখিছো, জুৰি লবা, তাৰপিছত বন্দনা নললেও কথা নাই। আৰু কোনোবা আছে ডিম্পিয়ে চবৰে নামখিনি মোক দি দিবা। ঠিক আছে পিংকি, বুজি পাইছানে? ডিম্পি বা মোক দি দিবা দেই। বুজি পাইছো। পানীগিলাচ কি কৰিম তাৰপিছত? মই কৈ আছো পানীগিলাচ কি হব, আমি যেতিয়া পানীগিলাচ তাৰপিছত খাব লাগিব। শক্তিপাত লোৱাৰ পাছত আমাৰ বডিটো হেভি লাগিব। আমাক সেই দিনটো, গোটেই দিনটো আমাক গাটো মানে এলাহ ভাৱ এটা লাগিব পাৰে, কাৰোবাৰ খং বেছি হ'ব পাৰে, অলপ নেচাৰ চেঞ্জ হ'ব পাৰে, কিন্তু কাৰোবাৰ নহবও পাৰে। সেই পানীগিলাচ কি কৰিব, পজিটিভ কেনেকে এতিয়া ডিম্পিয়ে পানী ৱাটাৰ চাৰ্জৰ ভিডিঅ'টো দি দিব, বা পজিটিভ মই হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো, যি কৈ পানীগিলাচ খাই দিব। সেই পানীগিলাচ নিজৰ বডিটো হেল্থি হ'বৰ কাৰণে সেই পানীগিলাচ লগত লৈ ল'ব। এনেও মই মেডিটেশ্যন কৰোঁতেও কওঁ পানী এগিলাচ লগত লৈ ল'ব, ক্লাছ কৰিবলৈ আহোঁতেও পানী এগিলাচ লৈ ল'বলৈ কওঁ। আপোনালোকে ক্লাছ শুনি আছে, আপোনালোকৰো এনাৰ্জি গৈছে, মই ক্লাছ কৰাই আছো, মোৰো এনাৰ্জি গৈছে। সেইকাৰণে ময়ো এগিলাচ বা এবটল পানী লৈ লওঁ। যেতিয়া ক্লাছ শেষ হ'ব, ক্লাছ শেষ হোৱাৰ পাছত মই আপোনালোকৰ লগত মই যিটো ফাৰ্ষ্টতে মই ক্লাছত 5 মিনিটৰ আগতেই আহোঁ। আপোনালোকক যেতিয়া ক্লাছ কৰাম, মই 9টা বজাত জইন হওঁ, কিন্তু মই 5 মিনিটৰ আগতে আহি যোন ক্লাছত থাকে মই তেওঁলোকৰ লগত কানেকশ্যন হৈ লওঁ। এই কানেকশ্যনটো 2nd ডিগ্ৰীত শিকিব কেনেকে কানেকশ্যন হয়।
আপোনালোকৰ লগত মোৰ এতিয়া নেবেল টু নেবেল বা আপোনালোকৰ লগত মই এটা কানেকশ্যন কৰি ললো তাৰপিছত এতিয়া ক্লাছ শেষ হোৱাৰ পাছত মই সেই কানেকশ্যনটো কাট কৰোঁ কাট কৰাৰ পাছত মই এই ৱাটাৰ চাৰ্জ কৰি যিটো মোৰ এনাৰ্জি গ'ল মই এঘণ্টা কণ্টিনিউৱাছলি বকিছো মানে ক্লাছ চৰি এঘণ্টা কণ্টিনিউৱাছলি ক্লাছ কৰাই আছো সেই ক্লাছটো মোৰতো এনাৰ্জি এটা গৈছে ন সেই এনাৰ্জি আহিবৰ কাৰণে মই ৱাটাৰখিনি পানীখিনি এতিয়া মই খাই ল'ম তাৰপিছত মই ৰিফ্ৰেছ হৈ যাম মই আকৌ এনাৰ্জেটিক হৈ যাম মোৰ যিখিনি এনাৰ্জি ড্ৰেইন হৈছিলে সেই এনাৰ্জি আকৌ আহিব মইতো অকমানো ষ্টপ হোৱা নাই তোমালোকেতো শুনি আছা মইতো অকমানো ষ্টপ হোৱা নাই মইতো কণ্টিনিউৱাছলি কৈয়ে আছো এনে মোৰ চেহেৰাত বা মোৰ কিবাত দেখিছা নেকি মোৰ ভাগৰ লাগিছে বা ডিঙি বিষাইছে বা কিবা হৈছে কিন্তু আগতে মই এনেকে পাৰা নাছিলো কেতিয়া হ'ব যেতিয়া থ্ৰট চক্ৰত বেলেঞ্চ কৰিম হ'ব এয়া তোমালোকে যেতিয়া এনেকে হিলিং কৰিবা তেনেকে মই ভাবো মোৰ ষ্টুডেণ্ট মোৰ লিখাকে ক্লাছ কৰক সেইদিনা নিশ্চিতা কৈছে মেম মই ক্লাছ এটা কৰাম কৰোৱা না জল্দি ক্লাছ মই ভাল পাওঁ মোৰ ষ্টুডেণ্টে ক্লাছ কৰিছে বুলি মই ক'ব পাৰিম যে হয় সেইগৰাকী মোৰ ষ্টুডেণ্টে ক্লাছ কৰিছে তেতিয়াই গম পাম তোমালোকে কিমান আগবাঢ়ি গৈছা মই কথা এটা কওঁ দে মেম কোৱা মই মানে এই ৰিকিৰ পৰা আহি মই মানে ময়ো কিছুমান বস্তু আগতে বিশ্বাস নকৰিছিলো বা আৰু মই যাৰ লগত মানে মোৰ দাদা এজনে হয় যিটো বস্তু একদমেই বিশ্বাস নকৰে এতিয়া ইমানেই বিশ্বাস কৰে মানে অকল আপোনাৰ ৰিকিৰ কথাই কৈ থাকে তাৰপৰা মই আপোনাৰ চোৱাইছিলো আৰু যে হেৰি বাৰ্থ চাৰ্ট চাইছিলে যে আপুনি আজি আঙুঠি দিছিলে যে মোক কৈছে ডিম্পিবাৰ লগত কথা পাতিবলৈ বিচাৰিলে এদিন পটুৱাই দিলো তাৰপৰা আজি কৈছে দে মোক মেমৰ লগত কথা পটুৱাই দিবা না মই একো নুসুধো মই অকল জাষ্ট কথা দুটামান পাতিব মানে ইমান কণো বিশ্বাস নকৰিছিলে মানে মই তেওঁক খালি সদায় তেওঁক ইমাজিন কৰি মানে মই কানেক্ট কৰি মই মানে ইমানেই মানে হেৰি কৰো আৰু সেই বস্তুটো মানে সি এতিয়া ক্ৰিষ্টেলো দিলে আপুনি তাও পিন্ধি আছে আজি আঙুঠিটোও পিন্ধিছে মানে বৰ আচৰিত ধৰণে বিশ্বাস কৰে মানে মই কৈছিলো ৰেকি মানে কেনেকা হৈ যায় মইতো আগৰ ক্লাছত কৈছো ডিম্পি কেনেকা আছিল আৰু ৰাজকমলে আমাৰ ৰাজকমলৰ কি এদিনতো মোক কৈছিলে ন ক্লাছত কি হৈছিল বা হোষ্টেলত তাৰ লাইফ ইমান ধুনীয়াকে মানে যেতিয়া মোক কয় নহয় যে মই এইটো পালো ৰেকি কৰি মোৰ বহুত ভাল লাগে ময়ো মানে বহুত চেঞ্জ আহিলে বহুতেই চেঞ্জ হৈ গ'ল যিকোনো সমস্যাৰ পৰা মানে যিকোনো এতিয়া পইচা পাতিও যদি কিবা প্ৰব্লেম হয় নহয় মানে মই এনেকুৱা হ'ল মানে কালি পৰহি গুৱাহাটী যাবলগীয়া হৈ আছিলে হাতত 1 টকা পইচা নাই মানে দেই ইমানে মই মানে এনেকুৱা কনফিডেন্সত আছো যাম পৰহিলে যাম মই কাইলৈ ফোন কৰিম পইচা পাই যাম আৰু সঁচাকেই কৈছো মই যেনেকে বিচাৰিলো ইমানে ধুনীয়াকে গলো নহয় মানে পইচা মই যেনেকে বিচাৰিলো মানে মই তেনেকেই পালো মানে মাইণ্ডছেট পজিটিভ হ'ব লাগে মাইণ্ডত মই পৰহি দিনাখন মোক মানুহ এগৰাকী আহিছিলে মানুহগৰাকীয়ে মানে ফোন কৰিও মোক কৈছে মোক মানে এনেকে ক্ৰিষ্টেলৰ কিবা এটা মানে পইচা দিবছে মোৰ পইচা নাই মই আপোনাক দিম বুলি ভাবিছিলো দিব পৰা নাই মোৰ প্ৰব্লেম হৈ আছে এনেকে মোক কৈ আছে মই শুনি আছো মই এনেকে নাই ক'লে মানে মই ইৰিটেট হৈ যাওঁ হয় ময়ো আগতে তেনেকুৱা আছিলো তাৰপিছত পিছদিনাখন মোৰ ঘৰলৈও আহিলে আহাৰ পাছতো মোক কৈছে বেয়া নাপাব মই আপোনাৰ ওচৰত আহিব পৰা নাই মোৰ পইচা নাই মই দিব পৰা নাই তাৰপিছত মই ক'লো ৰবাচোন তুমি মোক পইচাটো দিলো বুলি ভাবাচোন আপোনাক পইচাটো দিলো থেংক ইউ নাই মোক কৈ নাথাকিবা তুমি মাইণ্ডত ভাবি লোৱা মোক দিলো মেমক আৰু থেংক ইউ মেম আপুনি মোৰ ইমান দিনৰ কাৰণে ৰখিলে আপোনাক মই পইচাটো দিলো তুমি তেনেকে ভাবাচোন মই তাইক বহাই লৈ পিনি 2-3 মিনিট মই মানে এই কথাখিনিকে মই বুজালো মই যেতিয়া তুমি চোৱা তোমাৰ হাতত নাছিলে কিন্তু তুমি মনতে ভাবিলা মই হ'বই হৈ গ'ল নে মই যিটো বস্তু মানে আজিকালি মই পাওঁৱে মানে যিটো বিচাৰো বা মানে অধিক পোৱা নাই হয় বাৰু কিন্তু যিখিনি মানে বিচাৰো তেনেকে মই প্ৰত্যেকটো বস্তুৱে পাইছো মানে মই এইটোকে কওঁ মানে যিখিনি লাগে আমাক দিয়েই দিয়ে আৰু ইউনিভাৰ্চৰ ওচৰত ইমান আছে পজিটিভ মানি হওক ৰিলেশ্যনশ্বিপ হওক হেল্থৰ হওক চব আমি খুজিব জানিব লাগে আমি যদি তেওঁ দিব নেকি এতিয়া মই চাপোজ এটা কৈছো ৰেকি হিলিং কৰিলো মোক নিজকে হিলিং কৰি ষ্টপ আমাকতো তেনেকে ট্ৰেডিশ্যনেলত শিকাইছিল ষ্টপ কৰি দিবলৈ কিয় ষ্টপ কৰিব লাগে আহি থাককচোন ইউনিভাৰ্চৰ শক্তি শেষ কৰিব নেকি কেতিয়াও নহয় আৰু মই ক্লাছত তোমালোকক এবান্ডেন্সৰ ক্লাছত শিকাইছোৱে নিজৰ মতে এমাউণ্টটো লিখাচোন পজিটিভ হৈ লিখা 50 লাখ লিখা 1 কৰোৰ লাগে 1 কৰোৰ লিখা আহিব ন কেনেকে আহিব তোমালোকে নিজেও গম নাপা মোৰ লাইফত এনেকুৱা মিৰাকল হৈছে
সেইকাৰণে সদায় মাইণ্ডটো পজিটিভ থাকিবা, মাইণ্ডত ভাল মানে চিন্তা কৰি থাকিবা, হ'বই হ'ব। নহ'ব নেকি, কি কৰিম, ৰেকি কৰিবলৈ ৰেকি এইটো কৰিব নেকি, এনেকুৱা নহয়। ৰীণাবা হয়। হেল্ল' অ', মই ৰূপাঞ্জলীয়ে কৈছো কওক ভাল খবৰ এটা আছে নহয়। কওক, মই আমাৰ শুনিবলৈ ৰখি থাকো। ছোৱালীয়ে যে ITI পৰীক্ষা দিছিলে ৰিজাল্ট দিলে নহয় হয়, 91% পালে কিমান ভাল খবৰ। টপাৰ হ'ল বঢ়িয়া, বহুত ভাল খবৰ। মোৰ ৰেকি গ্ৰুপত দেই চবকে ধন্যবাদ জনাইছো দেই আশীৰ্বাদ থেংক দিছিলে ইউ। ৰীণাবা আপুনি ইয়াত আহি কোৱাৰ বহুত কাৰণে বহুত মই আপোনাক ধন্যবাদ কৈছো। মই এই ক্লাছত কম বুলিয়ে ৰখি আছো চবকে গ্ৰেটিটিউড দিবলৈ বহুত ভাল লাগিছে, মই এনেকুৱা মানে শুনিলে মানে বহুত ভাল লাগে। টপাৰ হ'ল তাই টপাৰ হৈছে ন, তাই কোনখন অ, ITI পঢ়ে? তিনচুকীয়া বৰগুৰি Okay. মোৰ হাজবেণ্ডো ITI কৰে, সেইকাৰণে সুধিছো। গভৰ্ণমেণ্টখনতে কৰিছে বাকী আৰু কিবা কওক, নহলে কেইটা বাজিলে? নেক্সট ঠিক ক্লাছত আছে বাৰু থেংক একো ইউ নাই বাইদেউ, আপুনি কিবা কয় যদি ক'ব পাৰে, আৰু কিবা আছে যদি। শিল্পিকাই কি লিখিলা মই চাবলে নহলে মেছেজ। বাহিৰত আছে তাই মানে তোমাক চাবলৈ আহিলে থেংক ইউ শিল্পিকা। থেংক ইউ। বন্দনা কোৱা। মইতো অহাকালি শক্তিপাত ল'ব নালাগে। নালাগে, তুমি এবাৰ ললা নহয়, নললেও হ'ব। এবাৰ নহয় মেম, দুবাৰেই ললো। দুবাৰে হৈ গ'ল। মোক কৈছিলা লাইফ টাইমৰ কাৰণে তুমি ল'ব নালাগে, ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী হৈয়ে গ'ল। 3A কৰিবলৈ আহিছা, তুমি 3A শক্তিপাত ল'ব লাগিব। আৰু মই কৈছো 3A ক্লাছটো মই অতি সোনকালে 3A ক্লাছ কৰাম। এই ফাৰ্ষ্ট ডিগ্ৰী কৰাৰ পাছত 3A ক্লাছটো কৰাম, কাৰণ 3A বহুত দিন পেণ্ডিং হৈ গৈছে। মোৰো বেয়া লাগিছে। 3A ক্লাছটো মই কৰাম। ইয়াৰ পাছত ছেকেণ্ড ডিগ্ৰী আৰু 3A কণ্টিনিউৱাছলি হ'ব। তোমালোকৰ ফাৰ্ষ্ট ডিগ্ৰী আৰু এটা কুৱেশ্যন মানুহৰ মনত আহে যে ফাৰ্ষ্ট ডিগ্ৰী কৰাৰ পাছত 21 দিনৰ পাছতে ছেকেণ্ড ডিগ্ৰী কৰিব পাৰিম নেকি? তেনেকুৱা কোনো কথা নাই। ছেকেণ্ড ডিগ্ৰী কণ্টিনিউৱাছলি কৰি যাব পাৰা। আমিতো ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে লৈছো। মোৰ গুৰু ডক্টৰ পুৰণ শৰ্মাৰ ওচৰত মই একেলগে লৈছিলো। আৰু কাৰোবাৰ কিবা আছে যদি সোধা, নহলে আজি মই এটা কথা সুধো মেম, হয় কওক। মই ফটোটো পঠাইছিলো, আকৌ ফটো দিব লাগিব নেকি? নালাগে, পঠাই দিছে যে হৈ গ'ল, নালাগে আৰু। আচ্ছা, মোৰ এটা কথা আৰু এটা হেৰি হৈছিল অলপ, মানে হেৰি হ'ল, মোৰ যেতিয়া ডেট অফ বাৰ্থটো দিছিলো মই আগতে, এইটো মই চাৰ্টিফিকেটৰ মতে দিছিলো, সেইটো মই অৰিজিনেল মানে ডেট অফ বাৰ্থ নহয়, মানে আপোনাৰ হৰস্কপ মতে। চাৰ্টিফিকেটত যিটো আছে সেইটোৱে হ'ব। মানে কি জানো, কিছুমান আগতে আমি ডেট অফ বাৰ্থটো মা দেউতাও ক'ব থাকি গ'ল, বা চাৰ্টিফিকেটত কিবা এটা দি দিয়ে আগতে স্কুল এডমিশ্যনত, তেতিয়াহ'লে সেইটোতে চলি যোৱাতে হৈ যায় বুলি কৈছে। মানে হ'ব, যদি নাজানে একো কথা নাই। কিবা বেলেগ বস্তু আকৌ ধাৰণ কৰিবলৈ যাওঁতে, কিবা পিন্ধিবলৈ যাওঁতে সেইটোৰ পৰা অসুবিধা নহয়তো? নহয়। বা ক্ৰাইষ্টেল চাইষ্টেল ল'লে কিবা ডেট অফ বাৰ্থৰ ওপৰত? তেনেকুৱা একো নহয়, কাৰণ আমি কেতিয়াবা মানুহে ডেট অফ বাৰ্থ নাজানো বুলি ক'লে আমি আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটোৱে লৈ লওঁ। আচ্ছা। তেনেকেই লওঁ। আৰু 2 নম্বৰ ডিম্পী কিতাপখন, অসমীয়া কিতাপখন ৰেকি ফাৰ্ষ্ট ডিগ্ৰী দি দিবা। মোৰ প্ৰায়খিনি দিছোৱে, কিন্তু চবে পাইছে নাই বাৰু? পাইছো এখন কিতাপ পাইছো। পাইছে ন? আৰু ভিডিঅ' বিলাকো দি দিম। আমি ভিডিঅ' বিলাক কিয় চাব দিওঁ? ভিডিঅ' মানে চব গোটেইখিনি দি দিয়া হ'ল। হয়। কোনোবা নাই পোৱা নেকি বাৰু? নাই পোৱা যদি আমি গ্ৰুপত কবা। আৰু এতিয়া মই লাহে লাহে ভিডিঅ' বিলাক কিয় চাব দিওঁ, মই বুজাই গলে তোমালোকৰ বুজি পোৱাত সহজ হ'ব। মই সেইকাৰণে জইন হওঁতে দি দিছো মানে চবকে, জইন কৰোঁতে ফাৰ্ষ্টত। তেতিয়াহ'লে আজিৰ কাৰণে ক্লাছটো শেষ কৰো। কালি আকৌ ৰাতি 9টা বজাত ক্লাছ হ'ব। আৰু তাৰপিছত আকৌ ক্লাছ কেতিয়া কৰোৱা যাব আপোনালোকক মই জনোৱা হ'ব। ৰাতিপুৱা হেৰি হ'ব, ৰাতিপুৱা ৰাতিপুৱা মই নাই পোৱা, সুস্মিতা দাধৰাই পোৱা নাইকিয়া, ডিম্পী দি দিবা। 7টা বজাত। 7টা বজাত আপোনালোকে মই ৰেডি বুলি মেছেজ পঠাব। একো পঠাব নালাগে, ৰেডি বুলি মেছেজ পঠালেই হ'ব। মই যে আগৰ নতুন গ্ৰুপটোত নাই, কেনেকে গম পাম মেম? তুমি পুৰণা গ্ৰুপত ডিম্পী মোক দি দিবা পাৰ্চনেলকে ৰেডি বুলি। এতিয়া সেইটো ঠিক আছে। আজিলে তেতিয়ালে আহো। থেংক ইউ। ৰেকি ব্লেছ। আপোনালোকেও ব্লেছ দিয়ক ৰেকি। আৰু এটা কথা যোৱাৰ আগতে কৈ দিওঁ, নতুন সকলক এনেকে ব্লেছ দিব। যেতিয়া ৰেকি ব্লেছ দিব, নিজৰ ফালে মাল্টিপুল হয় ঘূৰি আহিব সেই ব্লেছিং। বেলেগক যেতিয়া ব্লেছ দিব, তেতিয়া নিজলে মাল্টিপুল হৈ ঘূৰি আহে।
আচ্ছা Reiki bless. Thank you. Reiki bless. Thank Thank you. Thank you. Thank you.